সেৱা জনাই আমি এই ভকত বন্দনা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰে সন্ত সাধু গুৰু ভকত উপস্থিত যত যত একেবাৰে প্ৰণামিলো দাখে সবাৰ চৰণত কিনো ভাগ্য চৰণ দেখিলো তোমাহাৰ জনমহান ফল ভৈল আজিহে আমাৰ যদ্যপি ন জানো শাস্ত্ৰ তত্ত্বস্বৰূপত তথাপি বৰ্ণাইবু কৃষ্ণ দেৱৰ চৰিত্ৰ। হে কৃষ্ণ গুৰু প্ৰভু সেৱক পালক আমি আপোনাৰ দাস ৰাখিও আমাক ভৱ উদ্ধাৰৰ হেতু লৈলো শৰণ সৰ্ব পাপ বিনাশন তোমাৰ চৰণ। সমস্ত বিঘ্ নিৰদ্বাৰা বাধাহীন হুই পূৰ্ণ হৌক মনো বাঞ্ছা হেৰা দয়া মই আমি ভৱ উদ্ধাৰৰ হেতু লৈলো শৰণ সৰ্ব পাপ বিনাশন তোমাৰ চৰণ। সমস্ত বিঘ্ নিৰদ্বাৰা বাধাহীন হুই পূৰ্ণ হৌক মনো বাঞ্ছা হেৰা দয়া মই। জয় কৃষ্ণ। ইয়াৰ পিছৰ কাৰ্যসূচী আছে শ্ৰীমদ ভাগৱতৰ প্ৰশংসা। গতিকে এবাৰ আমি তেওঁৰ সেৱক আৰু তেওঁ হ'ল পালক। এবাৰ আমি সঁচাকৈ সকলোৱে যুগোপযোগী এক নাম পাইছোঁ। গতিকে ভকত বুলি ক'লে প্ৰভুৱে কৈছে যে মই ভকতৰ লগত থাকোঁ, ভকতে ভাল বেয়া যি কৰে। গতিকে যাতে সকলোৱে সেইকাৰণে ভকতে ভকতৰ সংগ হ'লে এজনে আনজনক আত্মা সেৱা কৰাৰ কথা কৈছে যে আমি এইজন পুৰুষ এইগৰাকী মহিলা বুলি নাই, কাৰণ ভকতৰ পদধূলা মাথে লৈব হাতে তুলি। প্ৰভুৱে এবাৰ সকলোকে যুগোপযোগী এক নাম দিছে। আৰু আমি ধ্যানং মূলং গুৰুমূৰ্তি নামং মূলং গুৰু মন্ত্ৰ চৰণ লোৱাৰ লগে লগে যে গুৰুমূৰ্তি আপোনাৰ হৃদয়ত আহে, হয়নে? আপোনালোকে হয়তো কৃষ্ণগুৰু প্ৰভুৰ পৰা নাম পাইছে, সেইকাৰণে আমি কৃষ্ণগুৰু বুলি কৈ থাকোঁ আৰু আহি থাকে। কিন্তু প্ৰভুৰ বাক্য হৈছে যে তেওঁ আৰু এওঁ একেজনেই, হয়নে নহয়? আৰু এওঁৰ মহিমা আছে। বহুতৰ হোৱাটো স্বাভাৱিক। প্ৰথমে
গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ যিটো গুৰু ৰূপ মূৰ্তি হয়তো অহা নাই, কিন্তু যেতিয়া প্ৰভুৰ বাক্যমতে মনত কৰিলে তেওঁ আৰু এওঁ একেজনেই, প্ৰভু আমাক যাতে একাত্মবোধভাৱে দৈত্যবদী ভাৱেৰে নহয়, দুটা ভাৱ লৈ নহয়, যে কৃষ্ণ গুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু একেজনেই, গতিকে আমাক কৃপা কৰক। তেতিয়া দেখিব যে আপুনি কৃষ্ণ গুৰু স্মৰণ কৰোঁতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আপোনাৰ হৃদয়ত, আপোনাৰ থাপনাত উপস্থিত হৈ আছে। আৰু গুৰুমূৰ্তি হৃদয়ত ধাৰণ কৰিহে এই নাম জপ কৰিবলৈ কৈছে, হয় নহয়? কৃষ্ণ গুৰু ক'লে আপোনালোকৰ বৰ্তমান এতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আপুনি আহি যায়, তেতিয়াহে বাক্যটো ৰক্ষা হ'ব। যদি আকুৰ গোজ কাৰোবাৰ মনত আছে, নাথাকে আমাৰ কাৰো নাই, তথাপিতো যদি আছে, যাতে আমাক প্ৰভুৱে কৃপা কৰক কাৰো তেনেকুৱা মনত নাথাকে। আৰু কাৰোবাৰ থকাটো স্বাভাৱিক, প্ৰথম অৱস্থাত হৈছিলে। আৰু জানেই নহয় যে কাৰেণ্টটো যদি অফিচত কাটি দিয়ে, মানে আপোনাৰ ঘৰৰ আগত, ঘৰত ৱাৰিং থাকিলেও দামী, ঘৰত লাইট নজ্বলিব। সেইকাৰণে প্ৰভুৱে কৈছে, এবাৰ লখিমপুৰ চকত আসনত বহাৰ আগে আগে, আজি বহুত বছৰ আগত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে এদিন হঠাৎ বহাৰ আগত কৈছে যে যদি মোক চিনি নাপায়, চিনি পোৱা নাই, লাভ নহ'ব, মংগল নহ'ব বুলি কৈছে। জয় কৃষ্ণ। আমি যাতে তেওঁক একেজনেই বুলি ভক্তি কৰিব পাৰোঁ, যাতে স্মৰণ কৰাৰ লগে লগেই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু হৃদয়ত আহি যায়। আৰু বাই চান্স আপোনাৰ প্ৰথম লৈছে যেতিয়া কৃষ্ণগুৰু প্ৰভুলৈ মনত অহাটো স্বাভাৱিক, কিন্তু জয় কৃষ্ণ কোৱাৰ লগে লগেই তেওঁ আহি যাব। আৰু আপুনি আহি যোৱাকৈ কান্দিব লাগিব, তেওঁ আহিবই। আৰু এনেকুৱা বহুত মহিমা আছে, প্ৰভুৱে এনেকুৱা মহিমা বহুত দি থৈছে, গম পাইছেনে? এতিয়া এই আৱাজ দিছে, আজি চাউণ্ডটো বহুত ডিষ্টাৰ্ব হৈছে, নহ'লে প্ৰভুৰ কথাবিলাক তেতিয়াহে ওলায়, হয়নে নহয়? কাৰণ তেওঁক স্মৰণ কৰিলে তেওঁ হৃদিস্থিত হৈ দিয়ে ভকতৰ ভক্তিত। এতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমা এনেকৈ কোহালত ক'বলৈ মন নাযায়তো, হয়নে নহয়? এতিয়া বহুতখিনি ক'বলৈ মনত দিছিলে বৰ্তমান, কাৰণ তেতিয়াই সময়টোও মিলিব লাগিব। কি কম নে নকম? কওক জয় কৃষ্ণ। কিন্তু এইফালে কোহাল হৈ আছে যে, কাৰণ আপোনালোকেও সঁচাকৈ জানিছে যে আমাৰো অলপ খেলি মেলি লাগিছিলে বুলি, নলগাকৈ থকা নাই। এতিয়া কি কৰিম, কি হ'ব, হয়নে নহয়? যে আপোনালোকে মনত আছেনে, কৃষ্ণ গুৰু প্ৰভু পিতৃৰূপত থাকোঁতেই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক এক নাম দান দিবলৈ দিছিলে। ক'ত? অসমটো দূৰৰে কথা, দিল্লী আশ্ৰমত, বৃন্দাবন আশ্ৰমত, আৰু এই গোটেই উজনি অসমত আহোঁতে সকলোতে নাম দান কৰিছিল, হয়নে নহয়? আনকি নালাগে আপোনালোকৰ ইয়াত আহিলেও দিবলৈ দিছিলে। তাৰমানে আমি তেতিয়াই বুজিব লাগিব সেইজনে এইজন, তেওঁ যে ইমান দয়ালু কৃপালু, নহয় জানো? গতিকে বহুত মহিমা আছে, যে কিছুমানে বৰ্তমান অকল গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ কথাটোহে জানে, তেওঁলোকে আগৰ কথা নাজানে। যিসকলে আজি 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ হৈছে, হয়নে নহয়? তেনেকুৱা এজন ভকতৰ মহিমাত আমি ক'বলৈ গৈছোঁ, বাগানীয়া ভকতৰ। তেওঁ নাম ল'লে, আৰু লৈ পেলানি অলপ প্ৰথম সন্দেহ খাইছে, আমি আগতে পূজা পাতল বা বিভিন্ন কাম কৰিছিলোঁ, এতিয়া অকল কৃষ্ণগুৰুটো ল'লে, আগৰ মূৰ্তি, আগৰ পূজা পাতলটো, আগৰ নিয়ম এৰি দিব লাগিব। এতিয়া কোনটো কৰিম, মই আগৰটো কৰিম নে মই পিছৰটো কৰিম? তেতিয়া আমি সুধিছোঁ, আপুনি কোনটো কৰিলে লাভ হ'ব সেইটোহে কৰিব। বোলে লাভ হোৱাটো কৰিম, লছ হোৱাটো নকৰে। বোলে আপুনি আগৰ গাঁৱৰ বোকা ৰাস্তাত যাব নে পিছ দিয়া ভাল ৰাস্তাত যাব? বোলে পিছ দিয়া ভাল ৰাস্তাত যাব। আপুনি ভগা ঘৰটোত থাকিব নে ভাল পকা ঘৰটোত? বোলে পকা ঘৰটোত থাকিব। আপুনি এই ভগা চাইকেলখন লৈ যাব, এতিয়া আপোনাৰ স্কুটি মটৰ চাইকেল লৈ যাব, আপুনি সোনকালে পাবৰ কাৰণে। আৰু আপুনি ফোনত কথা পাতিব নে মুখেৰে চিঠি দি দিল্লীলৈ চিঠি পঠাব? বোলে ফোনেৰে পাতিব। এইবাৰ প্ৰভুৱে এনেকুৱা ব্যৱস্থা দিছে আমাক, কৰ্ণপথে এক নাম দিছে। তেওঁ পৰমাত্মা, তেওঁ নিৰাকাৰ, তেওঁ হাকাৰ ৰূপত আহিছে। আৰু আপুনি ময়ো বৰ্তমান হাকাৰ, তেওঁ পৰমাত্মা আৰু আমি হ'লোঁ
জীৱ আত্মা। গতিকে তেওঁ কি কৰিছে, পৰমাত্মাই নিৰাকাৰৰ পৰা নিৰ্গুণৰ পৰা সাকাৰ ৰূপ লৈ সৎগুৰু ৰূপ লৈ আমাক কৰ্ণপথে কাণেদি ফুকি আত্মা আৰু পৰমাত্মা মিলন কৰাই দিলে। গতিকে ধ্যানং মূলং গুৰুমূৰ্তি নামং মূলং গুৰু মন্ত্ৰ ধ্যান কৰাৰ লগে লগে এতিয়া কাক পায়, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক পায়। হয়নে নহয় বাৰু? নে মই হয় বুলি কৈছোঁ, ভাগৱতীজনে আপোনালোকে কোৱা নাই নেকি জয় কৃষ্ণ? কিন্তু বহুতৰ আগতে অহাটো অলপ স্বাভাৱিক, আহিব আচলতে নালাগে। বহুতে আগতেই জানে, প্ৰভুৱে আগতে কৈছে মই দেহ ধাৰণ কৰিলে মই দেহটো অৱসান ঘটাই দেখাব লাগে। মই যদি নাইকিয়া হৈ গ'লোঁ হয় হঠাৎ, তেতিয়া ভকতে মোক বিচাৰি কান্দি থাকিলেহেঁতেন। আপোনাৰ ঘৰত গৰু ম'হ বিচাৰি হেৰুৱালেওতো বিচাৰে, কাম ক্ষতি হয়, বহুত কষ্ট হয়। আৰু মানুহ হেৰুৱালে কি অৱস্থা হয়? তো মানুহ বিচাৰিবলৈতো আৰু টান কাম। গতিকে জগতৰ ঈশ্বৰ গুৰু হেৰালে কোনে এৰি দিব? তে বিচাৰি থাকোঁতে যাব। আমাৰ নাম ভক্তি কৰা ইমান নহ'ব। প্ৰভুৱে মৰম কৰি আমাক কৃপা কৰি কি কৰিছে, তেওঁ এই নশ্বৰ দেহাটো অৱসান ঘটাই দেখাইছে। কিন্তু ঈশ্বৰৰ জন্ম নাই, মৃত্যু নাই, জুইয়ে পুৰিব নোৱাৰে, তেওঁ অজন্মা, তেওঁ নিৰ্গুণ। হয়নে নহয়? গতিকে কি হৈছে, আমি আৰু এটা তাৰ আগতীয়াকৈ মহিমা ক'বলৈ আগবাঢ়িছোঁ। সেইটো মহিমা হৈছে যে যেতিয়া প্ৰভু দেহ অৱসান ঘটিছিলে তেতিয়া কি কৰিছিলে, টিভি ৰেডিঅ' সকলো পেপাৰ পত্ৰত যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনাৰ নৰতনু দেহ অৱসান ঘটিছে, এই বাতৰিটো সকলোতে দিছে। এতিয়া সকলো ৰাইজে কিন্তু খবৰ লৈছে, এনেই ইমান খবৰ নলয়। আশ্ৰমখন বৰ ধুনীয়া দেই, আৰু ভকতসকল বহুত ত্যাগী, গুৰুৰ কাৰণে সঁচাকৈ মৰি যাব পাৰে। এই টিভিত দেখা পাই আছে নহয়, হয়নে নহয়? প্ৰভুৱে কৈছিলে নাই এদিন, মোৰ প্ৰচাৰ মই নিজে কৰিম। মেডিয়াইটো আগতে বেয়াকৈহে কয়, গতিকে মোৰ প্ৰচাৰ মই নিজে কৰিম। আৰু প্ৰভুৱে কৈছে নাই, মোৰে ওপৰত আটাইতকৈ ডাঙৰ বিপ্লৱ আহে, মই হাঁহি মুখেৰে এই বিপ্লৱ নাশ কৰি মই যে জগতৰ ঈশ্বৰ পৰিচয় দিওঁ। আৰু তেতিয়া কি কৰিলে, দয়া কৰি যে আগতেই ভকতক কৈ থৈছে, মই এদিন এনেকৈ দেহটো মানে ত্যাগ কৰি দেখাম, তহঁতি দুখ নকৰিবি। এই যে মোৰ ঠাকুৰ গুৰু কৃষ্ণ প্ৰেমানন্দ, সি আৰু মই একেজনেই, তহঁতৰ ভাল হ'ব, মই যুৱক হৈ যাম, ডেকা হৈ যাম, তহঁতৰ কাম আৰু বেছিকৈ কৰি দিম। জয় কৃষ্ণ। আমাৰ তেনে ভকতো আছে, জানে, গম পায়। আৰু প্ৰভুৱে কৈছে নাই, মোৰ কথা কোনেও নাজানে, কিন্তু ভকতে ভক্তি বলত জানে। মোৰ ভক্তি কৰি থকা, হৃদয়ংগম কৰি থকা জনকহে মই এই জ্ঞান দিওঁ বুলি কৈছে। তাৰপিছত কি হ'ল, এগৰাকী আই গোৱালপাৰাৰ টুকেশ্বৰ মন্দিৰ ফ্ৰণ্টত, আজি আমি বেছিকেইদিন হোৱা নাই, হয়তো একমাহমানৰ ভিতৰত সেই আইগৰাকীক সৌভাগ্য হৈছে লগ পাবলৈ এটা অনুষ্ঠানত। তেতিয়া তেওঁ কান্দি আছে যে সেই অঞ্চলটোত কি হৈছে, মাত্ৰ মহিলাসকলেহে দোকান বজাৰ কৰে, মানে মেনেজাৰ মালিক চব তেওঁলোকে। কাৰণ মেঘালয়ৰ লগত এটা ছাইড মেঘালয়, গতিকে মেঘালয় আৰু অসম একে বিজনেছৰ কাৰণে মহিলাসকলে প্ৰধান। তেতিয়া তেওঁ 3 বছৰমানৰ আগৰ পৰা আমিও ভাগ্য হৈছে তেওঁৰ ওচৰত যাবলৈ। তাৰপিছত আৰু আমাৰ ভকতেও কৈ আছে যে এনেকৈ জগতৰ যে ঈশ্বৰ আহিছে, এইবাৰ নাম ল'লেহে মুক্তি পথ হ'ব, নহ'লে জীৱটো এনেই যাব, মানুহ জীৱনটো অসম্পূৰ্ণ হ'ব। গতিকে এই গোটেই কথাখিনি তেওঁ জানি আছে, আৰু তেওঁ জানিছে আৰু মই এইবছৰ যাম, ছুটি নাপায় 20 বছৰ যাম, 3 বছৰ হ'ল, সেইবছৰ খাটাং আৰু আহিব নাম ল'ব। তেতিয়া তেওঁলোকৰ ধাবাত ডাঙৰ টিভি থাকে, দেখা পালে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা দেহলীলা অৱসান ঘটিছে বুলি। তেতিয়া তেওঁ যেনেকৈ জীয়েকে দেউতাকৰ জানো এই মৃত্যুটো জানো সহ্য কৰিব পাৰে, কিমান দুখত কান্দিছে, তাইও মানে বিৰাট দুখত কান্দিছে। গোটেই দিনটো কান্দি কান্দি একে গধূলি সময় হৈ গ'ল। খালি হে প্ৰভু, হে কৃষ্ণগুৰু প্ৰভু, মোক কিয় এৰি থৈ গ'লা, মোকো কিয় লৈ নগ'লা,
মইতো এতিয়া কুকুৰ মেকুৰী হ'ব লাগিব, গছ বন হ'ব লাগিব। কাৰণ তুমি শাস্ত্ৰত লিখিছা মানুহ হ'লে মানুহৰ জীৱনত ঈশ্বৰক পাবই লাগিব। গতিকে কলিকালতে পায় বুলি কৈছে আৰু নাম দিয়ে বুলি কৈছে আৰু জ্ঞানী মূৰ্খ সকলোকে তুমি উদ্ধাৰ কৰা বুলি কৈছা। মই একো নাজানিব পাৰোঁ, কিন্তু তুমি যে আহিলা গম পালোঁ, মোক কিয় এৰিলা বুলি আকৌ কান্দে। তাৰমানে অৱস্থা নাই আৰু আউলি বাউলি য'তে ত'তে মানে একো অৱস্থা নাই, চব দোকান বজাৰ বন্ধ কৰি দিলে। আৰু ল'ৰা ছোৱালী মানুহজন চবকে কৈছে তহঁতৰ কাৰণে মই ঈশ্বৰক হেৰুৱাব লগা হ'ল, তহঁতেতো বল বুলি ক'লে মোক নিনিয় আৰু মোক এবছৰ যাব এতিয়া বন্ধ কৰি দিলে আৰু কান্দি আছে। তেতিয়া প্ৰভুৱে কি কৰিছে, কৃষ্ণগুৰু প্ৰভু তেওঁ পৰি মূৰ্ছা গৈ আছে কান্দি কান্দি। চাওক ইমান হৃদয়ংগম কৰিছে। অকল আমি ভাবি থাকিলে নহ'ব। সিদিনা এটা অনুষ্ঠানত বহুত সুন্দৰকৈ আহিছিলে। গতিকে আজিকালি মোৰ ভয়ো লাগে যাতে প্ৰভুৱে ভয় দূৰ কৰোঁতাজন তেওঁৱে আৰু ভকতৰো আশীৰ্বাদ লাগিব। কাৰণ আজিকালি মোবাইল বা মিডিয়াত যে দিয়ে কোনোবা দিনা স্পষ্ট হয় পৰিৱেশ, ভকতৰ ভক্তি, প্ৰভুৰ কৃপা, চাউণ্ড চববিলাক মিলিলে চববিলাক আহে ভালকৈ। আজি অলপ বহুত চাউণ্ডৰ পৰাও আগপিছ হৈছে, প্ৰথম চোৱাখিনি অসুবিধাই হৈছে। তথাপিতো আমি প্ৰভুৰ কথাটোহে পোনপটীয়াকৈ ক'বলৈ যাওঁতে তাত ভুল দুখ হ'লে যাতে ক্ষমা কৰে। তেতিয়া কি হৈছে, তেওঁ সুন্দৰকৈ মানে যেতিয়া কান্দি পৰি আছে তেতিয়া প্ৰভুৱে গৈ কি কৰিছে, হঠাৎ প্ৰকাশমান হৈ গ'ল, প্ৰকট হৈ গ'ল আৰু কৈছে যে মা তই মোৰ ফালে চাচোন, ইমান দুখ নকৰিবিচোন, মই আছোঁ নহয়, মই যোৱা নাই নহয়। তাকতো আৰু মই মৰি যোৱা নাই বুলি ক'লে বুজি পাব, চাব মই মৰি যোৱা নাই নহয়, তই চাচোন বুলি চাইছে। কৃষ্ণ গুৰুজন দেখোন তাৰমানে ভাল ভাষাত কৈছে যে বুঢ়া গুৰুজন দেখোন আহি গ'ল। তাৰমানে নাজানে যে তেওঁ পোৱাই নাই প্ৰভু। তেতিয়া কৈছে আপুনিয়ে দেখোন সেইজন, আপুনি বহুত লীলা কৰে, বহুত মহিমা কৰে, একদম আনন্দ পাইছে আকৌ পোৱাৰ কাৰণে, বহুত কান্দিছে। আৰু কেনেকুৱা হ'ব মই এতিয়া ইমান ক'ব জনা নাই আৰু তেওঁ অৱস্থাটো কেনেকুৱা হ'ব, আপুনি যে মোক দেখা দিলে, দৰ্শন দিলে। তাৰপিছত কৈছে মা তই ইমান কান্দিব নালাগে নহয়। তাৰপিছত তাৰ কান্দাটো বন্ধ কৰিলে। তেতিয়া কৈছে আপুনিতো আকৌ নাইকিয়া হৈ যাব, মোৰ তেতিয়া কি অৱস্থা হ'ব, আপুনিতো নাইকিয়া হৈ যাব। মই যে এবাৰ এই আপুনি যে এক নামটো আনিছিলে, মই যদি নাপাওঁ মইতো কুকুৰ মেকুৰী গৰু মই গছ বন হ'ব লাগিব। আপুনিতো বহুত মায়া কৰে, এই মাত্ৰ নাইকিয়া হ'ব, কি ঠিক আছে, কিমান সময় বা থাকে। তেতিয়া কৈছে মা মোৰ জন্ম মৃত্যু নাই, মই অজন্মা, মই নিৰ্গুণ, এইবিলাক ক'লেও বুজি নাপায়। তাৰপিছত কৈছে নহয় চাহ, মই আহিলে এনেকৈ দেহ ধাৰণ কৰোঁ, দেহটো নাইকিয়া কৰি দেখাওঁ, নহ'লে মানুহে বুজি নাপাব, মই মানুহক শিকাব বুজাবৰ কাৰণে এনেকৈ কৰোঁ। মোৰ যে ল'ৰাটো আছে ঠাকুৰ, সি আৰু মই একেজন, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। গতিকে তোক সি এই এক নামটো দিব, কৃষ্ণ গুৰু এক নামটো দিব। আৰু এই নামটো লৈ থাকিলে তই শক্তি, বল, বুদ্ধি, জ্ঞান, মুক্তি গোটেই পাবি, আৰু এই হৰণ তই গোটেই পাবি। আৰু তই ইমান যেতিয়া এৰি দিয়া নাই, হ'ব তই মোক বিচাৰিলে মোকো লগ পাবি বুলি বাক্য দিবলৈ। জয় কৃষ্ণ। তাৰপিছত আমুক দিনা যাবি, যিদিনা একাদশ দিন হ'ব, তাৰপিছত জানো আকৌ অখণ্ড এক নাম কীৰ্তন পালনাম আৰম্ভ হোৱা নাই, তেতিয়া যাবি, তেতিয়া তই মোক পাবি, যা, সিয়ে দিব। তেতিয়া সেইমতে আহিলে, নাম ল'লে, আইগৰাকীয়ে এতিয়াও তেওঁ কৃষ্ণগুৰু প্ৰভুক সাক্ষাৎ হৈ থাকে। আৰু কৃষ্ণগুৰু প্ৰভুৱেই যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আকৌ লীন হৈ একেজন হৈ যায়। জয় কৃষ্ণ। চাওক আমি জনা নাই নহয় জানো, যশোদায়োতো মায়াত পৰিছিলে। যশোদাই কন্দা নাছিলে জানো যে সেই জগতৰ ঈশ্বৰ নাৰায়ণ, তোমাক মই নাজানি এইখন হাতেৰে ভক্তি কৰিব লাগে, মই ৰছীৰে বান্ধিলোঁ, হাতেৰে দাণ্ডা দিলোঁ, এইখন মুখেৰে তোমাৰ গুণানুকীৰ্তন কৰিব লাগে, মই নাজানি তোমাক গালি দিলোঁ, মোৰ নিচিনা অধম নাই। গতিকে আমি কোনেও যাতে পিছ পৰি থাকিব নালাগে। আমাৰ আই প্ৰভুসকলতো নিশ্চয় মন আছে, আমি শংকৰ সংঘ, আমি এখন ভাগৱতী ধৰ্ম, আমি বামুণীয়াপন্থী, আমি ৰাইজে এনেকৈ চলি আছোঁ, ক'ত যাবলৈ আছে। আমাৰ ইয়াৰ মাজৰ পৰাও কোৱা নাছিলে জানো প্ৰভুৱে এবাৰ সেইকাৰণে বহুত পণ্ডিতসকল আহোঁতে কৈছিলে, চা মাহঁত বাবাহঁত
তহঁতি কোনোবাই মই হিন্দু খ্ৰীষ্টান মুছলিম বুলি নাভাবিবি, ঈশ্বৰ সকলোৰ কাৰণে আহে। মোৰ ভকতক সোধচোন, এদিন সিও এনে আছিলে, খ্ৰীষ্টান মুছলিম হিন্দু এখন ভাগৱতী ধৰ্ম শ্ৰী চৈতন্য বুদ্ধদেৱ সকলো ধৰ্মৰ লোক আজি প্ৰভুৰ চৰণত শৰণাপন্ন হৈছে। কিয়নো নদী সাগৰলৈ যাবই লাগিব, সাগৰে নদীক নুখুজিলেও নদী সাগৰত যাবই লাগিব। আমি এবাৰ যদি প্ৰভুক নাপাওঁ, আমি প্ৰভুক নাপালেও প্ৰভুৰ ওচৰলৈ যাব লাগিব। তেতিয়া যাওঁতে জানো আমাক গেট পাছটো দিব? নিদিব নহয়। আমি জন্ম হওঁতে কাৰ নাম লৈ আহিছিলোঁ? আহোঁতে কৃষ্ণ ৰাম নাৰায়ণ, আমাৰতো কাৰো 100 বছৰ হোৱা নাই। কৃষ্ণ গুৰু প্ৰভুৰ ওচৰত শপত খাই আহিছোঁ যে হে প্ৰভু, মই আপোনাৰ নাম ল'ম, আপোনাক ভক্তি কৰিম, আপোনাৰেই কৰ্ম কৰিম বুলি আহিছোঁ। আহি যদি পাহৰি যাওঁ তেতিয়াতো এনেই যাব। সেইকাৰণে আজি মানুহে লগ নেপায় মানুহৰ সন্দেহ খাইছে, কিন্তু ভকতৰ দ্বাৰা আজি প্ৰভুৱে কৃপা কৰিছে গুণানুকীৰ্তন কৰি। প্ৰভুকতো 1 ছেকেণ্ডো নালাগে চবকে যে তেওঁ ঈশ্বৰ বুলি জনাই দিবলৈ, হয়নে নহয়? নৰসিংহৰ দৰে যদি আহে, মৎস্যৰ দৰে যদি আহে, প্ৰভু আপোনাকে মানিম, আপুনিয়ে ঈশ্বৰ। চবে কাণত ধৰি উদ্ভৱ নকৰিবনে প্ৰভু আপুনিয়ে ঈশ্বৰ বুলি? কিন্তু প্ৰভুৱে বা মৰম কৰাৰ কাৰণে আহিছে, আমাৰ মানুহৰ দৰে আহিছে। কিন্তু ঈশ্বৰ কেতিয়াও মানুহ লগত তুলনা নহয়, তেওঁ কাৰো লগত তুলনা নহয়, স্বয়ং অৱতাৰী সৎগুৰুৰ লগত কাৰো তুলনা নহয়। বহুতে যে কয় আমুকৰ নিচিনা একেই নেকি? আপোনাৰ মানুহজন কাৰো লগত তুলনা নহ'ব, ককাই মমাই ভাই বন্ধু, আপোনাৰ স্বামীয়েই। গতিকে এক নাম এক ঈশ্বৰ, এজনেই গুৰু। গতিকে যিজন গুৰু হ'ব তেওঁ স্বয়ং ঈশ্বৰ হ'ব লাগিব। ঈশ্বৰ অৱতাৰ ঈশ্বৰেহে, সৎগুৰুহে আপোনাক এক নাম দান কৰিব পাৰে। গতিকে সেই আইগৰাকী এতিয়াও আনন্দ পায়, জিলিকি আছে, আনন্দ কৰি আছে, জয় কৃষ্ণ গুৰু। তাৰপিছত তেওঁ ভনীয়েকক আকৌ চাই দেখিছোঁ, আপোনাতকৈও দেখোন এওঁৰ স্বাস্থ্য দেখোন বয়স হৈ যোৱা যেন লাগিছে। ভণ্টি অলপ পাল্লা মাৰে নেকি? আগৰ ছাত্ৰ যে, মানে প্ৰভু যেনেকুৱা কৰিব কৈছে, নাম লৈছনে? লৈছোঁ আৰু বোলে আশ্ৰমলৈ এবাৰ গৈছানে? গৈছোঁ। কিন্তু যে আমাক সদায় নাম ল'বলৈ দিছে, সদায় তেওঁৰ গুণানুকীৰ্তন কৰিবলৈ দিছে। আপোনালোকে জানেই প্ৰত্যেক ভকতকে কিমান নাম ল'বলৈ কৈছে, সকলোখিনি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৈ দিছে, হয়নে নহয়? আৰু আমাক কি কৈছে যে আমাক 3টা বস্তুৰ ওচৰত যাবলৈ কোৱা নাই। এবাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ইমান সুন্দৰকৈ সেই একমহীয়া অখণ্ড এক নাম কীৰ্তনৰ 11 দিনৰ দিনা কৈছে। কাৰ ওচৰত? কাক? নিজেও হ'বলৈ কোৱা নাই আৰু তেনেকুৱা সংগতো থাকিবলৈ কোৱা নাই। কাৰ ওচৰত? যে যিজনে সদায় আনৰ সমালোচনা কৰে, আপুনি নিজেও নকৰিব আৰু আনকো সংগ নিদিব। আৰু কি কৈছে? যিজনে অকল মানে আনৰ হোৱা দেখিলে কি বুলি ক'ব? এইটো ঈৰ্ষা। গুৰু কৃষ্ণ প্ৰেমানন্দই বহুত ধুনীয়াকৈ কৈছিলে শব্দটো, আৰু বেলেগ এটা কৈছে। কি কৈছিলে? আনৰ হোৱা দেখাটো চকু চৰহা বুলি কয় আগতে, কিন্তু গুৰু কৃষ্ণ প্ৰেমানন্দই বহুত ধুনীয়া শব্দ এটা কৈছিলে, আপোনালোকে নিশ্চয় মনত পৰিছে। এতিয়া আমি আনৰ হোৱা দেখিলে কেতিয়াও হিংসা মনত আহিব নালাগে। আৰু সমালোচনা, এইবিলাকে আমাক মানুহক তললৈ লৈ যায়। তেতিয়াহ'লে আমিনো আনৰ লগত একেই হ'ম। অৱতাৰী সৎগুৰু ঈশ্বৰ কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক কোৱা আমাৰ কি হ'ব? তেতিয়াহ'লে আমাৰ লাভ নহয়, বহুত লছ হ'ব, ক্ষতি হ'ব। সেইকাৰণে প্ৰভুৱে কৈছে সমালোচনাই আমাক বহুত নষ্ট কৰে, ক্ষতি কৰে। আৰু আনৰ হোৱা দেখি যদি মনত হিংসা ভাৱ আহে, ঈৰ্ষা আহে, তাৰপিছত হ'ল নহ'ব, নন্যাৰ্থক, নিগেটিভ ভাৱ। হ'ব জানো, হয় জানো, কেলে এনেকুৱা হ'ল? আজি এতিয়া ধৰক যি হ'ল আৰু আমাৰ আগন্তুক দিনবিলাক যাতে শুদ্ধ হয়, বেয়াবিলাক যাতে আমি শুধৰণি কৰোঁ, আমাৰ তেনেকুৱা হ'ব লাগিব। তেতিয়া কি হৈছে জানে? যে আমাৰ যিটো নহ'ব বুলি ভাব, আমি সদায় অকলে আছোঁ, ক'তনো আমি পাৰিম, কোনেও নামানে, কোনেও নুবুজে, এইবিলাক হ'ল নিগেটিভ। আজি হনুমান চক্ৰত ক'বই লাগিব প্ৰভু কৃপা। হনুমানে জানো কোনোবা দিনা এনেকুৱা ভাৱ কৰিছিলে নিগেটিভ? ৰাম প্ৰভু ঈশ্বৰ, মোৰ অকলে ভয় লাগিব, মোক লগৰীয়া কেইজনমান দিয়ক, কৈছে নেকি? প্ৰভু সাগৰত পাৰ হ'বলৈ জাহাজ এখন দিয়ক, কৈছে নেকি? অলপ ভাল ব্ৰহ্মাস্ত্ৰ দিয়ক, কৈছে নেকি? একো কোৱা নাই। গুৰুৰ বাক্য যাতে মই পালন কৰিব পাৰোঁ,
আৰু ৰাস্তাত যাওঁতে তেওঁক কোনোবাই বহিব দিছে, খাবলৈ দিছে, ধন্যবাদ দিছে, কিন্তু মোৰ গুৰু বাক্য ৰক্ষা কৰাত আপোনালোকে সহায় কৰক বুলি কৈছে। ক'তো সময় নষ্ট কৰা নাই, হয়নে নহয়? চাওকচোন। গতিকে বহুত কৃপা আজি এই চক্ৰৰ সকলোৰ লগতে। আমাৰ কামবিলাক কিন্তু তেনেকুৱা হ'ব লাগিব। এতিয়া আমি নিগেটিভটো নকওঁ, প্ৰভুৱে নক'বলৈ কৈছে, নাই হোৱা নহ'ব, কিন্তু আমি নিজেই যিখিনি গম পাইছোঁ কেনেকৈ আগবাঢ়িম, আমি সেইখিনি ব্যৱস্থা কৰিব লাগিব। আজি যদি সুন্দৰকৈ চাৰিওফালে যদি আজি 10খন গাঁৱলৈ গ'লহেঁতেন, আপোনালোকক বা দিলেহেঁতেন, কি বুলি? সঁচাকৈ দেই, কৃষ্ণগুৰু আমি সদায় শুনি আছিলোঁ, কিন্তু এই কথাকেইটা দৰ্জাকেইখন আমাৰ বন্ধ হৈ আছিল, খোল খোৱা নাছিল। আপুনি অকল মানুহে বহা ড্ৰয়িং ৰুমটোত ধুনীয়া লাইট জ্বলালে হ'ব নেকি? লেট্ৰিনত যদি ৰাতি আন্ধাৰ কৰিছে তাততো লাইট লাগিবই। অকল মন্দিৰটোতে নালাগিব, তাত সাপে পৰি আছে নে ফেটিয়া নে জোং আছে দেখা নাপাওঁ, হয়নে নহয়? গতিকে সকলো সময়তে আমাক এই নামৰ পোহৰটো ৰাখিবলৈ কৈছে। গতিকে আজি সকলোৰে যিটো অন্ধকাৰ, যিটো নেকি ঈশ্বৰৰ কাৰণে ভক্তি হৈছে, তাৰ কাৰণেহে আজি এইটো ঈশ্বৰ কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আপোনালোকৰ ইয়াত কৃপা হৈছে, আৰু তেওঁৰ ইচ্ছা হৈছে যাতে ভকতৰ লগতে এই গোটেই গাঁওবাসী, অঞ্চলবাসী, ভক্তিপান ৰাইজেও যে এই কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ যাতে গুণানুকীৰ্তনখিনি শুনি সাফল্যমণ্ডিত আৰু কৃতাৰ্থ হয় আৰু তেওঁক পায়। গতিকে আমি মহান উদ্দেশ্যটো কৰিছোঁনে নাই? নাই কৰা যদি প্ৰভুৱে আমাক ভাল বুলি ক'লে, তেতিয়াহ'লে আমি প্ৰভুক অৱমাননা কৰা হ'ব। সকলো দিশতে আগবাঢ়িবলৈ কৈছে, হয়নে নহয়? সেইকাৰণে শব্দটো এটা মেইন বস্তু। গতিকে আমি সদায় যাতে এইখিনি যত্নপৰ প্ৰয়াস কৰোঁ। আৰু লগতে কি হৈছে যে সেই আইগৰাকীয়েও পালে, গম পালে। আৰু মহিমা আছে যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে এবাৰ এজন বাগানীয়া ভকতক বহুতক নাম দিছে, তাৰ ভিতৰত তেওঁ বৰ আনন্দ পায়, ইমান লিখা পঢ়াও নাজানে। এইটো কি বস্তু দিলে এটাই লৈ থাকিব লাগে, এটাতে কাম হৈ গ'ল, এটাই মাত্ৰ কৃষ্ণগুৰু কৃষ্ণগুৰু চকু মুদি তেওঁ মনত কৰিবলৈ কৈছে, হৃদয়ংগম কৰি আছে কৃষ্ণগুৰু কৃষ্ণগুৰু। আপোনাৰ একো নাজানে, তেওঁ চুইচ দিলেও লাইট জ্বলিব, এইটো দিলে লাইট জ্বলে, ফেন চলে। চাওক ইমান শুদ্ধকৈ দিছে। তেওঁ নাম লৈছে, মিঠা পাইছে, লাহে লাহে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা নাম আৰু বাঢ়ি বাঢ়ি গৈ আছে। যেনেকৈ ধন টকা ধনী হ'লে ধনী হয়, ভকতো বহুত ধনী, কিন্তু নামৰ ধনী, আৰু নাম লৈয়ে থাকে, লৈ থাকিলে লৈ থাকিব মন যায়। তাৰপিছত কি হ'ল, তেওঁ নাম লৈ লৈ আনন্দ পাইছে। সদায় বাগানৰ কামলৈ যায়, ঘূৰি আহি আকৌ নাম লয় কেইবা ঘণ্টাও, মানে ভকত ভোমোৰা নাম লৈ লৈ ৰস পান কৰি আছে। তেতিয়া কি হ'ল, হঠাৎ এদিন তেওঁ এটা ঘটনা ঘটিলে, মানে এটা ভাল ঘটনা, বেয়া ঘটনা নহয়, কাৰণ যি কৰে প্ৰভুৰ ইচ্ছাত হয়, ভাল বুলি কৈছে। তেতিয়া তেওঁ কি হ'ল, সিদ্ধ খোৱাৰ আগত তাৰমানে এটা ঔষধ খায়, কিবা আয়ুৰ্বেদিক এইবিলাক আজিকালি কিছুমান লিভাৰ বা কিবা ঔষধ। তেতিয়া তেওঁ জুলীয়া ঔষধটো কাকটো লৈ ডাইৰেক্ট খাই দিছে। জয় কৃষ্ণগুৰু প্ৰভু, সমস্ত আপুনিয়ে কৃপা কৰিব, এয়া আপোনাৰে ঔষধ বুলি খাই দিছে। ভকতে একান্ত আৰু বেলেগ নাজানে, তেওঁ এইটোৱে জানে আৰু পোনপটীয়া আপোনাৰ প্ৰসাদ বুলি গ্ৰহণ কৰিছোঁ বুলি জয় কৃষ্ণগুৰু বুলি কৈ 3টা জয়ধ্বনি কৰি গ্ৰহণ কৰি দিছে। লগে লগে মানুহটো মৰিবলৈ নিচিনা হৈ গৈছে, ডিঙিত ধৰিছে। তাত ধান যে পোক মাৰা, যিটো ধান পোক মৰা ঔষধ ভৰাই থৈছে ওচৰৰ মানুহ ঘৰে। এনেকুৱা বেয়া কাম হ'ব নালাগে, এখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ, আইনমতে বহুত জগৰীয়া। সেইটো ৰাইজেও বেয়া পাইছে, ভুল কাম যে কৰিছে, আৰু তেওঁকো বিচাৰ হৈছে নিশ্চয়। তেতিয়া কি হ'ল, নামৰ মহিমা যে প্ৰকাশ পাব লাগে আচলতে একান্ত ভকতৰ যোগেদিহে পোৱাব। আজি যেনেকৈ একান্ত হনুমান ভকতৰ চক্ৰৰ যোগেদি প্ৰভুৱে ইচ্ছা কৰিছে, এহেঁতি মোৰ নাম কিমান দূৰলৈকে পঠিয়ায়, হয়নে নহয়? 1 কিলোমিটাৰ পঠিয়ায় নে 10 কিলোমিটাৰ পঠিয়ায়, সেইটো আপোনালোকক সুবিধা দিছে। তেতিয়া কি হ'ল, তেওঁ খাই দিয়াৰ লগে লগে একদম মৰাহেন হৈছে। তেওঁক কি কাৰণে কৰিছে চাওঁচোন, ই ঈশ্বৰ বুলি কৈছে, আৰু আগৰ আমাৰ পূজা পাতলত চান্দা নিদিয়ে, তো অন্যায় মানুহ, বেয়া কাম কৰিছে, এইটো হ'ব নালাগে। তাৰপিছতে
তেওঁ জয় কৃষ্ণও যে ক'লে, প্ৰভুৱে দায়িত্ব ল'লে নাই? প্ৰভুৱে কৈছে নহয়, মোৰ ভকতৰ দায়িত্ব ল'লোঁ। নাম পোৱাৰ দিনাৰ পৰাই মই তাৰ দায়িত্ব ল'লোঁ। কেঁচুৱাই জন্ম হৈ চিন্তা কৰে নে মাক দেউতাই চিন্তা কৰে? মা দেউতাই চিন্তা কৰে। গতিকে নাম লোৱাৰ দিনাৰ পৰাই চিন্তা কৰিছে। গতিকে আজি এই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃপা কৰি আপোনালোকে যে আধা বনোৱাকৈ থাকিছে আশ্ৰম, এই অঞ্চলত যে আৰু বহুত ভকত হ'বলৈ বাকী আছে, আৰু আমাৰো যে বহুত কাম আমাৰ মাজত ঠেলীয়া বগীয়া, কাকো মই ক'বলৈ যোৱা নাই, আমাৰ মাজত আমিও নিজেও এজন, আমি যাতে এনেকুৱা ভুলৰ পৰা সদায় শুদ্ধ হ'ব পাৰোঁ, তেওঁ যেন আমাক কৃপা কৰে। এই প্ৰাৰ্থনাটো কৰিবৰ কাৰণে আমাক কি কৰিছে? উপলব্ধি কৰাবৰ কাৰণে তেওঁ কৃপা কৰিছে। আৰু সেই ভকতজনকো কি কৃপা কৰিছে? প্ৰভু যে ঈশ্বৰ, নামৰ যে মহিমা আছে, তেওঁ জ্ঞান দিছে। আৰু অঞ্চলটোত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু যে ঈশ্বৰ, তেওঁলোকক বাৰ্তা প্ৰেৰণৰ সুবিধা দিছে। যে খাই দিয়াৰ লগে লগে মৰাহেন হ'বই নোৱাৰে, লগে লগে বিষ গৈছে। তেতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু হঠাৎ প্ৰকটমান হৈ গৈছে। আপোনালোকে চাব দেই, সেইজন কৃষ্ণ গুৰু প্ৰভুৱেই যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু একেজন। তেতিয়া তেওঁ জয় কৃষ্ণ কৈ থাকোঁতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে আহি কি কৈছে? যে প্ৰভু, এই টেবুলত পানী জাৰটো আছে, খাওক খাওক। প্ৰভু কেনেকৈ কয়? আপোনালোকে মনলৈ আনক, কিমান ফূৰ্তিকৈ কয়, ক'তো দুখ হ'বলৈ নিদিয়ে, আৰু একদম স্মাৰ্ট স্পীড, হয়নে নহয়? টচ বজিয়া। তাৰপিছত তেতিয়া কি কৈছে? প্ৰভু আৰু খাওক। আৰু খাইছে, আৰু খাওক। লাষ্টত কৈছে গোটেইটো খাওক। গোটেই একজাৰ খাই দিলে পানী। তাৰপিছত কৈছে, এনেকৈ আঙুলিটো দেখাইছে, ডিঙিত দি বমি কৰি দিওঁ, বমি কৰি দিওঁ। আপোনালোকেও জানিলে, বাচি গ'ল, ঔষধ ওলাই আহিল। কিন্তু ইনজিঅ'ৰ হ'ব, ৰাতিটো তেওঁ মূৰ্ছা গৈছে। কিন্তু কৃষ্ণগুৰুৱেই মনত, হৃদয়ত কৃষ্ণগুৰুৱে আছে। আৰু ৰাতিপুৱা হলত তেওঁ, মই আজি ক'ত শুলোঁ? সপোন নে দিঠ? এইটোতো দিঠকত আহিলে প্ৰভু, এইটোতো সপোন নহয়। পানী জাৰ চাইছে, পানী নাই। অঁ হয়, মই পৰি থাকিলোঁ। তাৰপিছত তেওঁ নাম লৈ লৈ মনত এটাই আহিলে, প্ৰভু মইতো কাকো শাস্তি দিব নাযাওঁ, কাৰণ আপুনিয়ে ৰক্ষা কৰিলে, মই মৰি থাকিলোহেঁতেন। গতিকে কোনেনো এনেকুৱা বেয়া কামৰ মই কৰিলে, আৰু মই তেওঁক এবাৰ চাবলৈ মন আছে। তেতিয়া কি হ'ল? তেওঁ 3 দিন এসপ্তাহৰ ভিতৰত ৰাইজৰ মাজত খবৰ হ'ল আৰু গম পালে, আৰু তেওঁলোকৰ ৰাইজৰ এখন সভা বহিলে যে এনেকুৱা দুষ্কৰ্ম কোনে কৰিছে, কিয় কৰিব? কৃষ্ণগুৰু ল'লে বুলি এনেকুৱা হ'ব নোৱাৰিব, এইটো বেয়া কথা। কোনোবাই নকৰে নাই, এইটোতো আইনমতে গ'লেতো তাৰ আজীৱন জেল জৰিমনা আছে, বিভিন্ন দুৰ্গতি আছে। এনেকুৱা মানুহ আমাৰ গাঁৱতে থাকিব নালাগে। একচামটো ভাল মানুহ আছে, আহি গ'ল, প্ৰভুৱে হৃদয়ত সোমাই খেলটো লগাই দিলে। তাৰপিছত লগোৱাৰ লগে চাওক, 1 পিচ মাত্ৰ, এজন ভকত দেখিছেনে? এজন ভকত, কিবা পৰ্যায় লিখে। তাৰপিছতে তেওঁ যেতিয়া ৰাইজে ক'লে যে প্ৰভু আপোনাকতো মাৰিয়ে পেলাইছিল, কিন্তু এই মানুহজনে যে এনেকুৱা বেয়া কাম কৰিলে, আমাৰ সমাজত এনেকুৱা বেয়া মানুহ থাকিব নালাগে, আমাৰ গাঁৱৰ পৰাই খেদিব লাগে তেওঁক। আচলতে তেওঁক থানাত দিব লাগে। আপুনি কি কয়? গৃহস্থজনক ক'লে। এতিয়া তেওঁ হাতযোৰ কৰি ক'লে যে কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ চৰণত সেৱা জনাই, কৃপা বিচাৰি সকলোৰ চৰণত সেৱা জনাই। আমাৰ ভকতে আৰু বেছি নাজানিলেও চমুকে তেনেকৈ কৈ ক'লে যে আপোনালোকে মোক এনেকুৱা এটা সুবিধা দিলে, য'ত আজি তেওঁ পৰিচয় হ'ল, আৰু ময়ো যে জীয়াই থাকিলোঁ। মই মৰা হ'লেতো এই মৰ্দমা সভাই নবহে। গতিকে মই আপোনালোকক এটা আজি শুভবাৰ্তা ক'ম। মই কি কাৰণে বাচি থাকিলোঁ বিষ খুৱাওঁতে, যে মোক প্ৰভুৱে মাৰি কৃপা কৰিলে। কাৰোবাক ঈশ্বৰে দি কৃপা কৰে, আৰু কাৰোবাক নিদি কৃপা কৰে, কাৰোবাক মাৰি কৃপা কৰে বুলি কৈছে। মোক আজি মৰাৰ কাৰণে ঈশ্বৰ আহি গ'ল। মই নহ'লে ক'ত সাক্ষাতত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু এনেকৈ পালোঁ। চাওকচোন কিমান কৃপা কৰিলোঁ। তেওঁ ইমান দয়ালু। মানুহ জীৱনত ঈশ্বৰ প্ৰাপ্তি হৈ মৃত্যু হ'লেহে মানুহ জীৱন পূৰ্ণ হয়। গতিকে তেওঁ মোৰ ওচৰলৈ সাক্ষাতত আহিল। গতিকে তেওঁ সামান্য মানুহ নহয়, তেওঁ যে স্বয়ং নাৰায়ণ, সেই কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু যেন একেজনেই। গতিকে মই যিজনে মোক এই খোৱালে, এই বেয়া পাপ কৰ্ম কৰিলে, তেওঁক কোনেও দণ্ড ভৰাই তেওঁক
পাপৰ দায়িত্ব ল'ব নোৱাৰে। এজনে আছে পাপ তাপৰ দায়িত্ব ল'ব পৰা বৰ্তমান এই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃষ্ণগুৰু নামৰ যোগেদি যে মহাপাপীয়েও এই সংসাৰত মায়া ডুব গৈ থকা কক বকাই থকাজনকো প্ৰভুৱে উদ্ধাৰ কৰিছে বুলি কৈছে। চাওক তাৰপিছত কি হ'ল, ইমান দয়ালু কৃপালু ঈশ্বৰ যে তেওঁ মোক আজি আপোনালোকৰ আগত তেওঁৰ কথা ক'বলৈ মোক বল শক্তি বুদ্ধি জ্ঞান দিলে। মোক যদি এনেকৈ নকৰিলেহেঁতেন মইতো আপোনালোকৰ আগত নকলোহেঁতেন, ভয় কৰিলোহেঁতেন ক'বলৈ, আৰু আপোনালোকেও মোক সুবিধা নিদিলেহেঁতেন। আজি কৃষ্ণগুৰু যে আশ্ৰম, কৃষ্ণগুৰু প্ৰভু গোটেই বিশ্বই জানে তেওঁৰ ওচৰত সাত সাগৰ দেশ বিদেশৰ লোক আহি লোকাৰণ্য হৈছে। গতিকে তেওঁ কৃপা কৰাৰ কাৰণে আমি তেওঁৰ চৰণ পাইছোঁ, তেওঁক ভক্তি কৰিব পাৰিছোঁ, নাম ল'ব পাৰিছোঁ। তেওঁ যেন আমাক সদায়ে আজন্মা জন্ম জন্মান্তৰে যাতে তেওঁ নাম ভক্তি কৰ্ম কৰি যাবলৈ কৃপা কৰে। জয় কৃষ্ণ। তেতিয়াহ'লে দেখোন হনুমান চক্ৰ, হনুমান এটা তাতো আছে যেন লাগিল। এতিয়া তাত ভক্তি মাত্ৰাই চক্ৰ দিলে এইবাৰ প্ৰভুৱে। দেখিছে গুৰু কৃষ্ণ প্ৰেমানন্দ কিমান কৰ্ম আমাৰ কাৰণে কৰি দি আছে, হয়নে নহয়? এই ভকত বন্দনা পাৰ হৈ যোৱাৰ কাৰণে ওলাইছোঁ। আমাৰ ভকতৰ আমি কাম কি কি কৰিবলৈ আছে, প্ৰভুৱে কি কাম কৰি আছে। আমি যদি এতিয়া পিছ পৰি থাকোঁ যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু কৃষ্ণগুৰু প্ৰভুৰ মাজত কিবা আছে নেকি, যে একো নাই, একেজনেই, কুইক একদম হঠাৎ লগে লগে জানিব লাগিব, ইমাৰ্জেঞ্চি, নহ'লে কিন্তু লছ আছে, ক্ষতি আছে, নামে ক্ৰিয়া নকৰিব, হয়নে নহয়? তাৰপিছত আছে আমি এনেকৈ বৰ্তমান পিছ পৰি থকা দিন নাই, ভগা বেয়াকৈ থকা। প্ৰভুৱে আগবঢ়াই নিছে যাতে সকলো আশ্ৰম ভকত সকলো আগবঢ়াৰ কাৰণে প্ৰভুৱে সদায় দিনে ৰাতিয়ে ভকতৰ কাৰণে চিন্তা কৰে। প্ৰভুৱে মঠত ভকতৰ কাৰণেই মই কৃপা হ'বৰ কাৰণে, মংগলৰ কাৰণে মই সদায় খাটি থাকোঁ বুলি কৈছে। জয় কৃষ্ণ গুৰু। এতিয়া আপোনালোকে মনত ভাবক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ বিষয়ে আমাৰ কাৰণে কি কি কৰি আছে। আৰু একেবাৰে বৰ্তমান লেটেষ্ট যে অসমৰ ৰাজধানী গুৱাহাটীত যে ভাৰতৰ প্ৰথমজন নাগৰিক ভোটাৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, অসমৰ প্ৰথমজন হ'ল কোন, ৰাজ্যপাল। কি ক'লে আহে, মোৰ ভুল হৈছে যদি ক'ব আকৌ দেই, হ'বও পাৰে, নাজানো নহয়। মই আপোনালোকৰ আগত খালি প্ৰয়াস কৰিছোঁ যাতে বিষয়টো আমি যে সত্য কথা, এই সত্যটো যাতে প্ৰতিষ্ঠা হয়। কি প্ৰতিষ্ঠা কৰিলে, গোটেই জগতত বিয়পাই দিলে। অসম ভাৰত নহয়, গোটেই বিশ্বতেই মেছেজ হ'ল বিশ্বগুৰু। আৰু ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্ৰী সকলোৱে তেওঁক কি বুলি সেৱা কৰিলে। আজি আপুনি মই বা আমাৰ মন্ত্ৰী সভাই আমি ৰাইজে কোনোবা ইমান ডাঙৰকৈ ক'ব পাৰিছোনে? কিন্তু কি ক'লে তেওঁ, কি নাম আছিলে উপৰাষ্ট্ৰপতি? আপোনালোকৰ এটা দুটা কওক, নহ'লে নাম লৈ লৈ নিজে ৰস পান কৰি আছে ভোমোৰা ভকতৰ দৰে। মৌ মাখিৰ দৰে হ'বলৈ কৈছে, ৰস বিলাবলৈ কৈছে প্ৰভুৱে, হয়নে নহয়? কি নাম আছিলে? কি ধনখেৰ আছিলে কওক? হা, পাহৰিছে আপোনালোকে? বাৰু হ'ব দিয়ক, নকওঁ বাৰু। আজি জানিলেতো কোৱাটো মনত পৰিছে। আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে যে বাক্য কৰিছিলে, প্ৰভুৱাসকল ময়ো দৰ্জা বন্ধ কৰি যাম, সকলোৱে দৰ্জা বন্ধ কৰি আহিব। কাৰোবাৰ ক্ষতি হৈছে নেকি? সকলোৰে লাভ হৈছে। আন কি নালাগে, জয়ধ্বনি কি দিলে গুৰু কৃষ্ণ প্ৰেমানন্দই? ভকতৰ বেমাৰ আজাৰো নোহোৱা হওক বুলিয়ে দিলে, লাভেই বেছি হ'ল। আৰু কিন্তু আমাৰ বহুতৰ মনত আছিলে কৃষ্ণগুৰু প্ৰভুৱেহে গ'লে আমাৰ বেমাৰ আজাৰ দুখ দুৰ্গতি ভাল কৰে বুলি। তাৰপিছত আমি কি হ'লোঁ, সুস্থি হ'ল। দেউতাকৰ খালি পইচা খুজিবলৈ যাওঁ, দেউতা পইচা লাগে, মোৰ আমুকটো কাৰণে লাগে। কিন্তু এইবাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কি কৰিছে, নাম লোৱা, এই নামতে সকলো আছে। তাৰমানে অকল এটা বাল্ব জ্বলোৱাৰ কাৰণে, এখন ফেন চলোৱাৰ কাৰণে কাৰেণ্ট ল'বলৈ দিয়া নাই। এই নাম ল'লে তাতে সকলো হ'ব বুলি কৈছে। তথাপিতো তেওঁ দয়ালু কৃপালু, কিন্তু বহুতক মহা মহা বিপদ সংকটৰ পৰা ৰক্ষা কৰিছে। আৰু মৰা মুখত পৰাজনকো তেওঁ এটা বাক্যত বচাই দিছে। বহুত এনেকুৱা আমাৰ মহিমা আছে, হয়নে নহয়? তাৰপিছত কি কৰিলে যে
আপোনালোকেওতো গৈছে সকলোৱে, নে কোনোবাই নাই যোৱা যদি নিজে গম পাইছে মোৰ লছ হ'ল দেই, হয়নে নহয়? যে নাই যোৱা পস্তাইছে, হয়নে নহয়? দিল্লী কা লাৰু খানে মে ভি পস্তাইগা, নেহি খানে মে ভি পস্তাইগা, হয় নহয় বাৰু? বহুত দেৰি গভীৰকৈ পাতিছোঁ, হ'লেও আকৌ অলপ ভাগৱতীজনে বুলিব বহুত গহীনকৈ কৈ আছে কয়, বোলে অলপ ৰস থাকিলে ভাল পায়। আমাৰ কলিতা ববতে বহুত ফূৰ্তিকৈ কয় কৃষ্ণগুৰু লাৰু নামৰ লাৰু কিন্তু খালে খোৱাসকলে পস্তাই আছে। কি পস্তাইছে? কৃষ্ণগুৰু কৈ ভক্তিত কান্দি আছে, প্ৰভু ঈশ্বৰক পালোঁ, বিৰাট ভাল লাগি থাকে, হয় নহয়? আৰু নোখোৱাসকলে কি পস্তাইছে? হয় জানো, হ'ব জানো, কেনেকৈ হয়, এইটোত পস্তাই আছে। কিন্তু এতিয়া সময় নাই, এতিয়া দৰজা সকলোৱে খুলিব লাগিব, বন্ধ কৰি ৰাখিলে নহ'ব। প্ৰভু যে ঈশ্বৰ পাবই লাগিব। আৰু আজি আপোনালোকেও সেই এজন ভকতে এখন সমাজক গুৰু বাৰ্তা দিলে, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ বিষয়ে, হয়নে নহয়? কৃষ্ণ গুৰু প্ৰভুৱে যে একেজনে সেইজন গুৰু। তেতিয়াহ'লে আজি চাব গ'লে এইটো গোটেই অঞ্চল আজি ঘেৰাও হ'ব লাগিছিলে, হয় নহয়? হ'বনে নাই? প্ৰভুৱে হ'ব কৈছে নহয়, বিশ্বত হ'বই আৰু হ'ব কৈছে যেতিয়া হ'ব, আমাৰ তাত কোনো সন্দেহ থাকিব নালাগিব। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। আপোনালোকক ইমান ভাল নাম দিছে হনুমান চক্ৰ। মোৰ বৰ মন যায় সৰুৰ পৰাই, এই হনুমানে ৰামক পাইছিলে, জয় শ্ৰীৰাম ক'লে পায়, তেওঁ যলৈকে যায় ততে ল'ব পায়। আমি জ্যেষ্ঠ ডাঙৰসকলক সুধিছিলোঁ যে কি সুধিছিলোঁ যে ঈশ্বৰ যে আহে আপুনি লগ পাইছে নেকি, নে আপুনিয়ে নেকি? আপুনি যে হৰণ দিয়ে, আপুনি হৰণাচাৰ্য বা আপুনি সত্ৰাধিকাৰ বা আপুনি ফাদাৰ, আপুনি মোল্লা বা আপুনি তেনেকৈ ঋত্বিক, বিভিন্ন ধৰণৰ দায়িত্বত আছে, আপুনি স্বয়ংজন নেকি? সেই তুমি কি সুধিছা? নহয় আপুনি পাইছেনে নাই সঁচাকৈ কওকচোন। প্ৰশ্ন নহয়, মন যায়। পোৱা আপোনাৰো জানো মন নাযায়? কোনোবা বৰ ভাল বস্তু এটা লৈছে, এই বস্তুটো ক'ত কিনিব পাৰি, ময়ো ল'ব পৰা হ'ল, হয়নে নহয়? গতিকে আজি আপুনি মই বৰ ভাল বজাৰখন পালোঁ, যিজন জগতৰ ঈশ্বৰকে লাভ কৰিলোঁ। গতিকে আমি জানো এই কোৱা কথাটো কোৱাৰ প্ৰয়োজন নাই, আনেও উপকাৰ হওক বুলি। আমি আপোন পেটীয়া হ'লে নহ'ব। তেতিয়া কি হ'ল যে সেই নামটো পাই যোৱা হ'লে ইমান মুখস্থ কৰিব লাগে, তথাপিতো নাপায়। হৰণ দিবলৈ নিয়ে পিতাই, দেখোঁ হৰণ দিয়াসকলে দেখোন অকল বহুত কথা বুজায়, কিন্তু এই হনুমানক ৰামে যে কাণেদি ফুকি দিছিলে নামটো, এই নামটো দেখোন নাই, দেখোন নিদিয়ে। নহ'ব। এই যিবিলাক কথা বুজাইছে আমাক পিতাহঁতে সৰু পাই জন্ম পাই শুনি আছোঁ, কিজানি মাকৰ গৰ্ভৰ পৰাই শুনি আছোঁ বুলি ক'ব লাগিব, হয় নহয়? ভাগৱত, গীতা, কীৰ্তন, দশম, ৰত্নাৱলী, ঘোষা, গতিকে শুনিহে আছোঁ। আৰু বহুতে কয় অকল ঘোষা ভাগৱত কীৰ্তনতে আছে। কোনে কৈছে? কোনোবা এজন অৱতাৰী সৎগুৰুৱে কৈছে নেকি, বা শংকৰ মাধৱে কেতিয়াবা কৈছে নেকি যে ঈশ্বৰ পুনৰ অৱতাৰ নহয়, অৱতাৰ হ'লে তুমি অৱতাৰী সৎগুৰু ওচৰলৈ নাযাবা। আৰু গুৰু বদলি কৰিব কেতিয়া নোৱাৰে? যেতিয়া অৱতাৰী সৎগুৰু ঈশ্বৰক পায় তেতিয়াৰ পৰা বদলি নহয়। আপোনাৰ মোৰ আৰু বদলি নাই। প্ৰভুৱে এইকাৰণে কৈছে যা তহঁতক আজিৰ পৰা PhD ওপৰত দি দিলোঁ বুলি কৈছে। নাম লওঁতে এবাৰ বহুত ব্ৰাহ্মণ পণ্ডিতসকলক কৈছে, আমাৰ সৌভাগ্য হৈছিলে দেখিবলৈ। তাৰপিছত এতিয়া কি হ'ল যে সেই যে নামটো সত্যত নাৰায়ণ, পেটাত ৰাম নাম, দাপৰত কৃষ্ণ নাম, এইবাৰ যে কলিত কৃষ্ণগুৰু নাম, আমি ভকতে কিয় জোৰছে ক'ব পাৰোঁ যে এই যুগৰ নাম কি? ওলোটাই আপোনাৰ মুখে প্ৰশ্ন কৰি আছে। এতিয়া প্ৰভুৱে কৈছে গুৰু নিন্দাৰ শুনা সময় নাই, আৰু এতিয়া পিছপৰাৰ সময় নাই, এতিয়া সকলো দিশত আগবাঢ়িবলৈ কৈছে। আজি আপুনি ভাল এটা ঈশ্বৰৰ কৰ্মৰ কাৰণে আশ্ৰমৰ কৰ্ম বা কোনোবা চক্ৰ কৰ্ম কৰি দিলে আপোনাৰ লছ নাই। সিও লোকহিতাৰ্থে কৰা কৰ্ম, তাত ভকতে জিৰণি ল'লে, ভকত সৎজনৰ পৰা এটা তাত প্ৰভুৰ বাৰ্তা হ'ল, প্ৰভু আহিলে, সেই কৰ্মও শ্ৰেষ্ঠ কৰ্ম, যে এই কৰ্মবিলাক বনাই দিয়ে। আৰু শ্ৰেষ্ঠ কৰ্ম কোনটো কৈছে যে আপোনাৰ মোৰ লগতে থকা 10জনেও যদি আকৌ পুনৰ প্ৰভুক পায়, সেই সদায় চেষ্টাটো প্ৰয়াস কৰাটো আমাৰ প্ৰধান কৰ্তব্য বুলি কৈছে। গতিকে সেই হনুমানে যেনেকৈ ৰামক পালে এক নাম,
এইবাৰ আপুনি ময়ো কৃষ্ণগুৰু এক নাম পাইছোঁ। তাৰপিছত আকৌ লাগিলে জঞ্জাল। যেতিয়া কৃষ্ণগুৰু প্ৰভুৰ ওচৰত গ'ল ভকত, কাণেদি ফুটি দিলে। তাৰপিছত আহিলে, আপোনাক শৰণ দিলে নেকি, নাম দিলে নেকি? নাই দিয়া। আপোনাক কাণে ফুকি দিছিলে নেকি বাৰু? বোলে হয় ফুকি দিছিলে। বোলে সেইটোৱে শৰণ, সেইটোৱে নাম। লাগিলে নে জঞ্জালটো? আমাৰ বাকী আগৰ সমাজত বহুত ঘণ্টা বুজাই আছে, কৃষ্ণ এনেকুৱা, ৰাম এনেকুৱা, এনেকৈ ভক্তি কৰিব লাগে, যে অপাত্ৰকক দান নকৰিবা, পাত্ৰত থবা। কিন্তু জগতৰ ঈশ্বৰ কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু হৈছে সেইজন মৰাক বচাব পাৰে, মূৰ্খক পণ্ডিত কৰিব পাৰে, মহাপাপী পাপ নাশ কৰিব পাৰে। আজি কোনেও নিজৰ পাপ সুধি চাওক। প্ৰভুৱে কৈছে গাঁৱৰ দেশৰ যি শ্ৰেষ্ঠ জ্যেষ্ঠ যেনেকুৱাই নাথাকক, মোৰ পাপৰ দায়িত্ব ল'ব পাৰিব নেকি? কোনেও ল'ব নোৱাৰে। প্ৰভুৱে কৈছে এজনেই আছে পাপহাৰী, তাপহাৰী, যিজন অৱতাৰী সদগুৰু বৰ্তমান কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। গতিকে বহুত আনন্দ লাগিলে। এই অধম দাসৰো হ'ল নামটো দিয়াৰ লগে লগে। তেতিয়া কি হ'ল যে জনা নাই, আগতেতো বহুত বুজায়, তেতিয়া আমাক এইটোকো ভালকৈ বুজাই দিয়া নাই। সেইকাৰণে ভকতে অকণমান যেনেকৈ ডাঙৰ দাদা বাইদেৱে সৰু ভাইটি ভণ্টিক অলপ মৰম কৰাটো এইটো ভাল কথা, বেয়া কথা নহয়। স্কুললৈ নিব পাৰিলে লগত নিয়াটো নহয় জানো? নাকত হেঙুন অকণমানো লাগিলে মচি দিয়াটো বেয়া কথা নহয়। গতিকে আমাৰ কোনোবাই নতুন মানুহ হ'ল, অলপ ভুল শুদ্ধ কৰিলে বুলিয়ে তেওঁক পেলাই দিব নালাগে। আমি সদায় তেওঁলোকক প্ৰভুৰ চৰণতলত কেনেকৈ থাকে, প্ৰভুৰ কাম কেনেকৈ কৰিব পাৰে, তাৰ এই সৎ ৰাস্তা প্ৰভুৱে যি ব্যৱস্থা দিছে, আমি যাতে এইখিনি কৰিব পাৰোঁ, হয়নে নহয়? তেতিয়া কি হ'ল, বহুত দিনৰ মূৰত বুজি পাইছোঁ যে এই নামটো জপ কৰিব লাগে। এই নামটো জপ কৰিলে মহাজ্ঞান পায়। তেতিয়া আগৰ শ্লোক পদবিলাক মুখস্থ আহে নহয়। তেতিয়া আজি সেইকাৰণে আকৌ হনুমান চক্ৰ ওলাইছে। হনুমানৰ দৰে ভাবিছিলোঁ নহয়, মুখস্থ নকৰাকৈ ডাইৰেক্ট কোৱাটো। সেই তেতিয়াৰ পৰা আমাৰ কি হ'ল, হে প্ৰভু আমি পিছতে বহিম, খালি ইমান দিনবিলাক গ'ল, খালি আপোনাৰ যাতে নাম স্মৰণ কৰিব পাৰোঁ। এনেকৈ ভাগৱতী আসনত বহিম বুলি কোনোদিন ভবা নাই। খালি গুৰুৰ বাক্য, প্ৰভুৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদ। তেতিয়া কি হ'ল, খালি তেওঁৰ নাম লৈ থাকিবলৈ মন যায়, বহুত মিঠা লাগে, হয়নে? আৰু প্ৰভুখন নাম লৈ থাকিলে বহুত মিঠা লাগে। গতিকে আজি এই নামৰ মিঠাৰ কথা ভকতক ক'বলৈ দিছে। মৌ মাখিয়ে যেনেকৈ ৰস নিজেও খায়, আনকো খায়। ভোমোৰা ভকত বুলি কৈছে, ৰস পান কৰে, সঁচা কথা। অকল নিজে বহি থাকিলেও নহ'ব, ৰস পান কৰি আনকো ৰস দিব লাগিব। এতিয়া আমি প্ৰভুলৈ মনত পৰিলে, স্মৰণ কৰিলে চকুলো টুকি তো গাবই নোৱাৰা হৈ যাওঁ। প্ৰভুৱে আকৌ কি কৈছে, তহঁতি অকল তেনেকৈ থাকিলে নহ'ব, তহঁতি মোৰ কথাবিলাক, শুদ্ধ সত্য কথাবিলাক, বাৰ্তাবিলাক প্ৰেৰণ কৰিব লাগিব, হয়নে নহয়? জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। তেতিয়াহ'লে নিশ্চয় আপোনালোকে অংক কৰকচোন, এটা গছৰ গুটিৰ পৰা, এটা ধানৰ গুটিৰ পৰা কিমান ধান হয়। তেতিয়াহ'লে আজি আমাৰ এজন ভকতৰ পৰা, মানে এটা কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰৰ পৰা কিমানে কাৰেণ্ট পায়, কিমান কনজিউমাৰ থাকে। এটা মোবাইল টাৱাৰৰ পৰা কিমান দূৰলৈকে মোবাইলৰ নেট কভাৰ কৰে। মোবাইল নেট কভাৰ নকৰিলে সকলোৱে গালি দিব, এই কি টাৱাৰডাল বহিলে একো কাম নাই। এতিয়া আপুনি মই বুজি পাইছেনে, প্ৰভুৱে আপোনাক মোক টাৱাৰ বনাইছে। যদি এবাৰ প্ৰভুৰ কথা কৈ নাযাওঁ, যাবৰ সময়ত প্ৰভুক লগাই দিব, প্ৰভু আপোনাৰ ভকতে আমাক ভালকৈ নক'লে আৰু ভালকৈ মাইকত ডাঙৰকৈ নুশুনালে, আমি গম নাপালোঁ সেইকাৰণে। তেতিয়া কি কৰিব? সেইকাৰণে প্ৰভুৱে কৈছে ভকতে গুৰুৰ গুণানুকীৰ্তন কৰাটো প্ৰধান কৰ্তব্য। হয়, সকলো প্ৰভুৰ ইচ্ছাত হয়, প্ৰভুৱে কৰে। প্ৰভুৱে এক ছেকেণ্ডো নালাগে, তেওঁ কটাক্ষ দৃষ্টিত হয়। কিন্তু এবাৰ আমাৰ ভকতক চান্স দিছে। কথাটো অকণমান ধৰিব পাৰিছে? প্ৰত্যেকজন ভকতে এটা টাৱাৰ হেন, এটা ট্ৰেন্সফৰ্মাৰ হেন প্ৰভুৱে বনাইছে। প্ৰভুৱে কৈছে মোৰ ভকতে কিন্তু ইমান গম পোৱা নাই মই যে ইমান শক্তি দি থৈ দিছোঁ। সিদিনাও গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৈছে, কি কৈছে? সূৰ্য উদয় হ'লে, সূৰ্য পোহৰ ওলাওঁতে যিমান সময় লাগে, মোৰ ভকতে যদি মোক কায় বাক্য মনে একলক্ষে সুদৃঢ়তাৰে একেজনেই কৃষ্ণ গুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু বুলি
নাম লয় সেই সূৰ্য পোহৰ ওলাওঁতে যিমান সময় লাগে তাতকৈ সোনকালে নামৰ ক্ৰীড়া হ'ব বুলি কৈছে। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। প্ৰভুৱে কৈছে ন মোৰ ভকতে আনন্দত থাকে। এতিয়া আপোনালোকে আনন্দতটো সাগৰ পাৰ হৈ যাব লাগে জয় কৃষ্ণগুৰু বুলি, বুকু ফালি দেখাই দিব লাগে সেই হনুমানৰ দিনৰ ভকত, হয়নে নহয়? আৰু প্ৰভুৱে কৈছে নে মই আগৰ জীৱবিলাকে আনিছোঁ। সেইকাৰণে মোৰো ফূৰ্তি লাগিছে, ভাল লাগিছে। ইমান দেৰি মই বহুত গহীনকৈ থাকিলোঁ, প্ৰভুলৈ মনত পেলাই এতিয়া মনত পৰিলে মোৰো ভুল হ'ব পাৰে। আগতে ভাবোঁ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে আপোনালোকে ভাবে খেল খেলে, কেৰম বোৰ্ড বহুত ফূৰ্তি কৰি থাকে, বহুতে কয় গুৰু পুত্ৰ এনেকৈ থাকেনে? তেতিয়া ভাবোঁ আমি কি জানিম, ঈশ্বৰেহে আনিছে। এতিয়া কি নাই নেকি, কৃষ্ণই ধেমালি কৰা নাই নেকি, লগৰ ল'ৰাৰ লগত ফূৰ্তি কৰা নাই নেকি? তেওঁ লীলা কৰিছে। ঈশ্বৰে আমাক শিকাইছে যে আমি সদায় আনন্দ ফূৰ্তিত থাকিব লাগে। কিন্তু এটা কথা কৈছে আকৌ, যদি যোৱা গ্ৰাম্য সমাজে নেৰিবাহা মুহুৰ স্মৰণ। জয় কৃষ্ণগুৰু। আৰু ইডোখৰটো গাবলৈ নাগাওঁ আৰু সময়ো হৈছে। আৰু ক'লোৱে নহয় সেই হনুমানতে ডাইৰেক্ট নাম ল'বলৈ পোৱা হ'লে বুলি ভাবিছিলোঁ। এতিয়া প্ৰভুৱে আকৌ কৃপা কৰিলে কণ্ঠস্থ গাব পাৰিম, তেওঁ ইচ্ছা হ'লে, আপোনালোকৰ আশীৰ্বাদ হ'লে। তেতিয়া ভাবিলোঁ নহয় ডাইৰেক্ট নামটো লাগে, কেনে নামটোকে দিলে, হয়নে নহয়? সেইকাৰণে মই বহুত মুখস্থ গাব নোৱাৰোঁ, আপোনালোকে জানিছে চাগে। প্ৰভুৱে কৃপা কৰিলে পাৰিম, কিন্তু আপোনালোকে আশীৰ্বাদ কৰিলে। কিন্তু মুখস্থ থাকোঁতে নাপালোঁ নহয়। এতিয়াও বহুত মুখস্থ থকা মানুহ আছে, মুখস্থ গাই থাকে। তাৰ কাৰণে গৈ প্ৰভুক সেই মাধৱদেৱৰ দৰে 7 দিন লাগি ধৰিব লগা আছে। কিন্তু মাধৱদেৱে ডাইৰেক্ট গ'ল শংকৰ গুজনাৰ ওচৰত। এতিয়াও প্ৰভুৱে আহ্বান কৰিছে সেইসকলক, যদি কাৰোবাৰ বুজিবলৈ জানিবলৈ আছে সাকাৰ ৰূপত প্ৰভুৰ ওচৰত যাব পাৰে। বহুত দূৰত নাই, এই ওচৰতে আছে, এইখন অসম দেশতেই, হয়নে নহয়? একেদিনাই গৈ ঘূৰি আহিব পাৰে। গতিকে আজি আমাৰ এই সৌভাগ্য যে, কিন্তু এটা কৈছে যে গহীন গম্ভীৰ যে আনন্দত থকাৰ কথা, কিন্তু গ্ৰাম্য সমাজ মানে গাঁৱলীয়া সমাজৰ কথা কোৱা নাই। আজি পৰৰ চৰ্চা, পৰ নিন্দা, এই আমুক বেয়া, আমুকে এনেকুৱা কৰিলে, আমুকৰ এনেকুৱা ভুল, আমি জানো পাপ তাপৰ দায়িত্ব ল'ব পাৰিম? নোৱাৰোঁ। সেইকাৰণে প্ৰভুৱে আমাক মানা কৰিছে এইবিলাকত নাযাবা। তুমি যদি গৈছা মোৰ নাম স্মৰণ নেৰিবা, মোক লগত লৈ যাবা, তেতিয়া মই লগতে থাকি তোমাক কি কৰিম, মই জেগাত লক্ষ্যত উপনীত কৰাম। সেইকাৰণে দুখ সুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা বুলি কৈছে। আৰু কি কৈছে, প্ৰাণ থাকে মানে নাম নেৰিবা বুলি কৈছে। প্ৰাণ থকালৈকে, অলপতো দূৰৈ কথা নহয় জানো? জয় কৃষ্ণগুৰু। এতিয়া নাজানো প্ৰভুৰ ইমান একান্ত ভকত, প্ৰথমতে কিন্তু আমি জয়ধ্বনি নাম জপ কৰোঁতে নাই। তাৰপিছত ক'ৰ পৰা আহিলে, সেই শক্তি থকা হনুমান চক্ৰ ভকত ন প্ৰভুৰ জয় কৃষ্ণগুৰু কৈ চব আহি পাই গ'ল, হয়নে নহয়? আৰু এতিয়া জয় কৃষ্ণগুৰু কৈ সকলোতে যাতে প্ৰভু যে ঈশ্বৰ, তেওঁ গুণানুকীৰ্তন নাম জপ আমি যাতে সকলো আদৰ্শবিলাক কৰি দেখুৱাব পাৰোঁ। আৰু লগতে আমিও প্ৰভুৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদ আৰু ভুল কুটি ক্ষমা বিচাৰি সেৱা জনাই আমি শ্ৰী ভাগৱত সাৰ প্ৰশংসা কৰিবলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। এতিয়া শ্ৰীমদ ভাগৱত বুলি ক'লে আৰু মিঠা লগা, ঈশ্বৰক বিচাৰি নাপায়। আমি এবাৰ ঈশ্বৰক সাকাৰ ৰূপত পালোঁ, আৰু আন বাৰত ঈশ্বৰ আহে কেইজনমানক নাম দান কৰি গুচি যায় আৰু নিদিয়ে। এবাৰ আকৌ আমি কি পালোঁ, যে নাতি নাতিলৈকে প্ৰভুৰ বাক্য তত্ত্বহাৰত লিখিত আছে, যে বংশানুক্ৰমে এইটো গুৰু ধৰ্ম, গুৰু বাক্য পালন কৰাই গুৰু ধৰ্ম। আৰু স্বধৰ্ম নিজৰ ধৰ্ম তাকেহে কৈছে যে অৱতাৰী সৎগুৰুৱে নিজে আহি এক নাম দান কৰি তেওঁ যি বাক্য প্ৰদান কৰে সেই বাক্য ৰক্ষা কৰি ভক্তি নাম ৰক্ষা কৰাটোকে আমাক স্বধৰ্ম বুলি কৈছে, নহয় জানো? গতিকে প্ৰভুৱাইসকলে জানেই সকলোৱে। মই আপোনালোকক প্ৰথমেই কৈছোঁ, আদেশ উপদেশ অনুৰোধ একো কৰা নাই, মাত্ৰ প্ৰভুৰ বাক্য যাতে আমি শুদ্ধকৈ পালন কৰিবলৈহে প্ৰয়াস কৰিছোঁ। তেওঁ যেন কৃপা কৰে, আপোনালোকক আশীৰ্বাদ কৰে। এতিয়া আমি গুৰু ঈশ্বৰ একেজন হৈ পালোঁ, নাম পালোঁ, ভকতৰ সংগ পালোঁ,
তাৰপিছত আহিলে লেঠা। আপোনালোকে ভাগৱত আগৰখন পঢ়ে না পিছৰখন পঢ়ে? কোনখন ভাগৱত পঢ়ে? পুৰণি ভাগৱত পঢ়ে না নতুন ভাগৱত পঢ়ে? ফটকে ভয় নাখাব, এইটো সমাজত সুধি আছে, হয়নে নহয়? এতিয়া আপোনাৰ মোৰ উত্তৰ কি আহিব লাগিব? আমি কোনখন ভাগৱত পঢ়োঁ? আমি কোনজন ঈশ্বৰৰ নাম লওঁ? সনাতন পুৰুষ নাৰায়ণেই বৰ্তমান নিজে পূৰ্ণৰূপত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৰূপত থাকি এই কৃষ্ণগুৰু নাম বৰ্তমান যুগোপযোগী নাম, শাস্ত্ৰত যুগোপযোগী যুগ নাম ল'বলৈ কৈছে। আমি সেই নাম লৈ আছোঁ। আৰু সেইজন ঈশ্বৰ তেওঁ স্বয়ং, তেওঁক কোনেও পাতিব নোৱাৰে, ভাঙিব নোৱাৰে, হয়নে? একদম নিখুঁত, ক'তো ভুল নাই। এতিয়া বৰ্তমান আপোনাৰ ঘৰ ক'ত? দেউতাৰ নাম কি লিখিবই, বেংকত পাছবুক বনালে লাগিবই, হয় নে নহয়? ভুল হ'লেতো একো পইচা সোমোৱাবও নোৱাৰিব, ওলাবও নোৱাৰিব। তাৰ পৰা আহিলে ভাগৱতৰ কথা। প্ৰভুৱে কৈছে এদিন নবনাওঁতে কয়, যদি নিজে ঈশ্বৰ হয় কিয় নিজে নবনাই লোকৰ কিতাপ পঢ়ে? মানে নিজে বনাই লওক। তাৰপিছত প্ৰভুৱে কৈছে বনোৱাৰ পিছত কয় কিয় বনাব? বোলে আগলৈও নাযাবা, পিছলৈও নাযাবা, মাজতো নাথাকিবা। কাৰণে ঈশ্বৰ অৱতাৰ হ'লে তেওঁৰ ওপৰত ডাঙৰ বিপ্লৱ আহে। কিন্তু প্ৰভুৱে কৈছে মই সকলো বিপ্লৱ নেওচি মই যে ঈশ্বৰ, মই জগতত পৰিচয় দিওঁ আৰু ভকতক ভক্তিৰ বলত ধৰা দিওঁ। তেতিয়া তেওঁ কি ধৰা দিলে? স্পষ্টকৈ ধৰা দিলে যে এবাৰ স্বয়ং নাৰায়ণ, যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, আদি নিৰঞ্জন নাৰায়ণ আছিলোঁ মই একেলাই, সৃষ্টি নকৰিলে নহয় ভুৱন, সৃষ্টি নোহোৱা ঈশ্বৰ, শিষ্য নোহোৱা গুৰু, ছাত্ৰ নোহোৱা শিক্ষকৰ যেনেকৈ মূল্য নাই, ঈশ্বৰেও সৃষ্টি নবনালে আনন্দ নাই। সেইকাৰণে তেওঁ কি কৰিলে? ব্ৰহ্মাক নাভি কমলৰ পৰা সৃষ্টি কৰিলে আৰু তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ড উদৰৰ পৰা সৃষ্টি কৰিলে আৰু জ্ঞান বিজ্ঞান পদং ৰহস্য এই চতুশ্লোকী ভাগৱত কি কৰিলে? ব্ৰহ্মাক প্ৰদান কৰিলে। গতিকে ব্ৰহ্মাই সেই ভাগৱত কণ্ঠস্থ কৰা শক্তি নাই, জীৱ সৃষ্টি কৰা চলোৱাৰ শক্তি নাই, কিন্তু তেওঁ বাক্যত সকলো সক্ষম হ'লনে বাৰু? গতিকে তাৰপিছত গৈ ক্ৰমানুগতিত চমুকে পাতিম যে ক্ৰমানুগতিত 12 শ্লোক ভাগৱত হ'ল যে সেই নাৰায়ণে ব্ৰহ্মাক, ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসে শুকক, শুকে সূতক, এনেকৈ গৈ 12 শ্লোক ভাগৱত হ'ল। আৰু 2 শ্লোককৈ বহাই গ'ল। আজি এইখিনিও নাপাতোঁ যে ক্ৰমানুগতিত কি হ'ল? তেতিয়া সেই ভাগৱত সত্যত আছিলে, শুদ্ধ। কিন্তু আজি যে বিভ্ৰান্তি ঘটিছে বিভিন্ন ধৰণৰ, আদি সত্য যুগত একেটাই আছে যে সেই মহামুনি বেদব্যাসে কি কৰিলে? যে 18 পুৰাণ আৰু বিভিন্ন তেওঁ বেদ, তাৰপিছত 14 শাস্ত্ৰ, তাৰপিছত তেওঁ জাতিভেদ, তাৰপিছত মানুহৰ মাজত উচ্চ নিচ্চ, বিভিন্ন ধৰণৰ দেৱ দেৱী পূজা পাতল, তোমাৰ ধন ধান হ'ব, সুখেৰে থাকিবা, বিভিন্ন ধৰণৰ ভাল হ'বৰ কাৰণে কাম কৰিলে। কিন্তু মংগলৰ ঠাইত অমংগল হ'ল। কি কাৰণে? মংগলময় ভগৱন্ত জগতৰ ঈশ্বৰৰ হে নাম ল'ব লাগে, তেওঁকহে ভক্তি কৰিব লাগে, তেওঁ বাহিৰে যে কোনো নাই, এই কলমটো তাত নাই। সেইকাৰণে তেওঁ কি হ'ল? নিজেও মতিভ্ৰম হ'ল আৰু এই জগতখনকে বিপথে লৈ গুচি গ'ল। সেইকাৰণে আজি আমি সৰহসংখ্যক মানুহেই কি আছোঁ? এই বিভ্ৰান্তিত, অশান্তি, অসূয়াত আছোঁ। তেতিয়া কি কৰিলে? শেষত নাৰদে গৈ টাৰ্ণিং পইণ্টটো দেখাই দিলে যে বেদব্যাস মহামুনি, তুমি জগতে জানে তুমিতো এইটো বিৰাট ডাঙৰ ভুল কৰিলা, জগত নষ্ট কৰিলা, নিজেও নষ্ট হ'লা। এতিয়া কি কৰিম? কি উপায়? হে নাৰদ মোক কোৱা। বোলে তুমি ইমান পণ্ডিত, মই তোমাক কি শিকাম? তথাপিতো মই তোমাক কৈছোঁ যে এই এক ঈশ্বৰ, এজন গুৰু, এটাই নাম, তেওঁ এক ঈশ্বৰ ভক্তি কথা ক'লে। আৰু তেতিয়া ভাগৱতৰ কথা ক'লে। তেতিয়া ক'লে যে এতিয়া তুমি জগতত নিজে এই সত্য কথাটো ভাগৱত বিদিত কৰা। আৰু ব্যাসে তেতিয়া ব্যাসদেৱে কি কৰিলে? ভাগৱত ভূমিত বিদিত কৰিলে, লিখিত কৰিলে। তাৰ আগত মুখে মুখে চলি আছিল, হয়নে?
গতিকে কি হ'ল, ইমান সৌভাগ্য যে আজি আমি সেই ভাগৱত পাইছোঁ। কোন ভাগ? যি ভাগ অৰিজিনেল জ্ঞান বিজ্ঞান তদং ৰহস্য চতুশ্লোকী ভাগৱত। বৰ্তমান সময়ত আমাৰ মানুহৰ মন বহুত চঞ্চল, যেনি তেনি যায়। সেইকাৰণে প্ৰভুৱে এক নাম দিছে। এই এক নামে আমাৰ মন স্থিৰ কৰি ৰাখিব, বেয়ালৈ যাবলৈ নিদিয়ে, আৰু বেয়াবিলাক ভাল কৰিব, সদায় শুদ্ধ বুদ্ধি জ্ঞান চিন্তা দিব। তাৰপিছত আৰু কি কৰিব? মুক্তি ভক্তি এই গোটেইবিলাক আছে, কিন্তু ইমানবিলাক এই কৃষ্ণগুৰু এক নামত আছে। গতিকে এই এক নামটো পালোঁ। তাৰ পৰা ভাগৱত ভাগ কি কৰিছে প্ৰভুৱে, যে আজি বৰ্তমান সময়ত হাজাৰ হাজাৰ বছৰ এনেকৈ বিভিন্নজনে নিজৰ মতামত ভৰাই সেই ভাগৱত লিখোঁতে গৈ মানে তাৰ আচল চিনস্বৰূপ নাইকিয়া হয়। যে বৰ্তমান সময়ত মাক দেউতাকক ল'ৰা ছোৱালীয়ে সেৱা ভক্তি কৰিব লাগে, ঈশ্বৰক সেৱা ভক্তি কৰিব লাগে। তেনেস্থলত সেই ভাগৱতত কি সোমাই আছে যে কৃষ্ণ শিৱ ব্ৰহ্মা কোন শ্ৰেষ্ঠ পৰীক্ষা কৰিবলৈ ঋষি সমাজে ভৃগুমণিক পঠালে, ব্ৰহ্মাৰ পুত্ৰ। আৰু ভৃগুমণিয়ে গৈ দেখিলে ব্ৰহ্মা শিৱয়েও সেই কৃষ্ণকে ভক্তি কৰে। আমাৰ কৃষ্ণগুৰু ভকতে জানিছে, প্ৰভুৱে লিখি দিছে। কিন্তু আগতে আমি বাহিৰত পাইছিলোঁ শিৱ ব্ৰহ্মাই কিন্তু খেদিলে কৃষ্ণ মানে ভৃগুমণিক, মানে পৰীক্ষা কৰিব আহিছোঁ বুলি। তাৰ পৰা বহুত দীঘল আছে, আমি ছুটিকৈ পাতিছোঁ। আৰু তাৰপিছত কৃষ্ণই কিন্তু যোৱাৰ লগে লগে আঠে বেঠে মৰম কৰি বহুৱাই চৰণ ধোৱালে। সেই সময়তেই ভৃগুমণিয়ে চান্স পাই বোলে পৰীক্ষা ল'লে, বুকত এটা শিৱৎস পান্তি গুৰ সোধালে বুলি কৈছে। তাৰপিছত কৃষ্ণই বৰ দুখ পালা বুলি কৃষ্ণৰ চৰণযোৰ লাৰি পিটিকিহে দিলে, মৰম কৰি দিলে। তুমি দুখ পালা, মোৰ বজ্ৰহেন এই বুকত তোমাৰ ভৰি গুৰ মাৰে। তেতিয়াতো আৰু অৱস্থা নাই, তেওঁ উদ্দেশ্য পৰীক্ষা কৰিবলৈ গৈছে। তেতিয়া কি কৰিলে, তেওঁ মনে মনে কৃষ্ণ অকণমান আঁতৰি দিছে, আৰু জানেইতো কৃষ্ণই তেওঁৰ উদ্দেশ্য। তেতিয়া তেওঁ গুচি আহি ঋষি সমাজত ক'লে যে ব্ৰহ্মা শিৱ আৰু কৃষ্ণৰ ওচৰত এই পৰীক্ষাকেইটাৰ ভিতৰত বোলে কৃষ্ণই এনেকৈ কৰিলে, ব্ৰহ্মা শিৱই এনেকৈ কৰিলে। তেতিয়া বোলে কৃষ্ণই জগতৰ ঈশ্বৰ, তেওঁ শ্ৰেষ্ঠ, গতিকে তেওঁকে সেৱা ভক্তি কৰিব লাগে। সেইটো ঠিকেই ক'লে, কিন্তু ঈশ্বৰক গুৰ মাৰিব পাৰে জানো? বা ঈশ্বৰক গুৰ মাৰিবলৈ কোনোবাই সুবিধা দিব জানো? ঈশ্বৰক সেৱা কৰে। সেইকাৰণে প্ৰভুৱে কৈছে যে এই অমূলক কথাৰ যোগেদি যে মানুহৰ সমাজত মানুহৰ বেয়া এটা চিন্তা ভাৱধাৰা সোমাই অশৃংখল হ'ব, জগতখন শান্তি নহয়, জগতখন অশান্তিৰে ভৰপূৰ হ'ব। আৰু মই কেতিয়াও এনে ভুল কথা মই ভাগৱতত দিয়া নাই। গতিকে প্ৰভুৱে কি কৰিছে, সেই যি পূৰ্ণ ব্ৰহ্ম নাৰায়ণে চতুশ্লোকী ভাগৱত যি প্ৰদান কৰিছিলে সেই ব্ৰহ্মাক, যে আজি জগতখনত এই গোটেই বিশ্বৰ শান্তি হ'বৰ কাৰণে আৰু সকলোৱে যাতে প্ৰভু ঈশ্বৰৰ নাম পায়, যাতে কৃষ্ণগুৰুৰ নাম লৈ মানুহ জীৱনটো পূৰ্ণ কৰি যায়, তাৰ কাৰণে আজি কি কৰিছে প্ৰভুৱে, এই মূল ভাগৱত ভাগ দিছে। জয় কৃষ্ণগুৰু। গতিকে প্ৰশ্ন যে বহুতে কৰে, লেচন পঢ়িলে প্ৰশ্নৰ উত্তৰেই উত্তৰ পাব। আজি যোনে প্ৰথমৰ পৰা শুনিছে তেওঁলোকৰ ইয়াত প্ৰশ্ন নাই, আমিহে কৰিব লগা আছে প্ৰশ্ন। আপুনি বৰ্তমানৰ এড্ৰেছৰ মতে যে বৰ্তমান জগতৰ ঈশ্বৰ পুৰুষ ক'ত অৱতাৰ হ'ল, কি নামেৰে অৱতাৰ হ'ল, বৰ্তমান যুগোপযোগী নাম কি দি আছে? বোলে যুগোপযোগী এক নাম কৃষ্ণগুৰুৰ নাম। তেওঁ কৃষ্ণগুৰু ৰূপে বৰ্তমান নসত্ৰত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ওপৰত গোটেই জগতকে বিশ্বকে আজি দয়া কৰি এক নাম দান কৰি আছে। তেওঁ এখন গাঁও, এখন দেশ, এটা জাতি, এটা ধৰ্মৰ কাৰণে হোৱা নাই, তেওঁ সকলোৰ কাৰণে আহিছে, হয়নে বাৰু? জয় কৃষ্ণ। এতিয়া চাউণ্ডটো ঠিক হোৱালে ইমান কোমল হ'ল হয়, শুনি আমনি নালাগিলেহেঁতেন যে দিন শুনে, আৰু আমাকো প্ৰভুৱে দি থাকিলে, হয় নহয়? আগতেতো মই সামৰিম বুলিয়ে ভাবিছিলোঁ, সামৰিয়ে দিম আজি আৰু পাঠ কৰিবলৈ। তাৰপিছত ভাবিব হনুমান ভকত ভয়ো লাগে নহয়,
এই ৰামক নোপোৱালৈকে নেৰিব নহয়। মানে এতিয়া কৃষ্ণ গুৰুৱেই যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, এই স্পষ্টটো কথাটো ক'বৰ কাৰণে প্ৰভুৰ বাক্য হৈছে আৰু তেওঁৱে কৃপা কৰি আমাক নিমিত্ত কৰি খুৱাইছে আৰু যেন আমাক সদায় শুদ্ধকৈ তেওঁ গুণানুকীৰ্তন অহংকাৰ শূন্য দাস্যভাৱে শুদ্ধভাৱে কৰাই চৰণ তলত যাতে আজীৱন জন্ম জন্মান্তৰে ৰাখি যাতে তেওঁ কৰ্ম ভক্তি কৰিবলৈ কৃপা কৰে। জয় কৃষ্ণ। কেঁচুৱাই মাকৰ ওচৰত অলপ উঠিব পালে বহিব বিচাৰে আৰু ভালকৈ ল'বলৈ বিচাৰে। ভকতো কম নহয়, প্ৰভুক অলপ বিচাৰে, তাৰপিছত ভালকৈ বিচাৰে। আমিও গৈ গৈ এই আজীৱন, তাৰপিছত আহি গ'ল জন্ম জন্মান্তৰ। হয়নে? ভকতে বিচাৰেনে নাই? গতিকে নোপোৱালৈকে কিন্তু নিবিচাৰে। জয় কৃষ্ণ গুৰু। মোক কিন্তু নুদুখিব দেই, গছ বন লতা জীৱ জন্তু সকলো অঞ্চলবাসীয়ে হৃদয়ৰ পৰা বিচাৰি আছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, কৃষ্ণ গুৰু প্ৰভু। সেইজনেই যে এইজন, মানে নাৰায়ণেই যে স্বয়ং আহিছে, কিন্তু চবকে আজি শুনাই মানে একদম কৰ্ণপথে মানে যাতে শ্ৰৱণ কৰিবলৈ ভালকৈ পাব লাগিছিল। আপোনালোকে আৰু খাটি দিয়ক পাই যোৱাৰ কাৰণে। কিন্তু হৰণ কিন্তু হনুমান চক্ৰ হৈ এটা হৰণে লগাইছে কিজানি, সৰু মাইক এটা লগাইছে মাত্ৰ। এইটো আকৌ বেয়া পাবলৈ পতা নাই, কোনেও দুখ নধৰিব, যাতে আমি আগন্তুক সময়খিনিত সজাগ হওঁ, প্ৰভুৰ বাৰ্তাখিনি যাতে সুন্দৰকৈ ক'ব পাৰোঁ। বিশেষ প্ৰভুৰ বাক্য অনুষ্ঠানবিলাক, কাৰণ প্ৰভু নিজে আহে নহয়, তেওঁ নিশ্চিত বাক্য। গতিকে আমি আপোনালোকৰ সবাৰ ওচৰত ক্ষমা বিচাৰি সেই ভাগৱত শ্ৰীমদ ভাগৱতৰ প্ৰশংসা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কোন ভাগ? যি ভাগ বৰ্তমান সকলোৰে শান্তি মংগল আৰু সকলোকে নাম পায় তৰি যোৱাৰ কাৰণে কৃষ্ণগুৰু নাম পায় আৰু শ্ৰৱণ কীৰ্তন, এই ভাগৱত শ্ৰৱণ কৰিবলৈ কীৰ্তন কৰিবলৈ পোৱা মহাভাগ্য বুলি কৈছে এবাৰ। জয় কৃষ্ণগুৰু। আজি আপোনালোকক পাই গৰম পানীও ঠাণ্ডা হৈ গৈছে। জয় কৃষ্ণ। পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰু অৰূপ ধৰি, ঐটো জগতক কৰি মহাকৃপা দান, লোভিবে কবুলি মহাজ্ঞান, আতি দায়াতৰে ও নাৰায়ণ, পৰম অমৃত ভক্তক কৰে প্ৰদান, ভাগৱত শাস্ত্ৰ মথিয়াৰ উদ্ধাৰিলা তাৰ ও মহাহাৰ, কৰিও শ্ৰৱণ মহাভাগ্যৱন্ত জন, ইটো শ্ৰীমদ ভাগৱতৰ হম শ্ৰেষ্ঠ জানা ও নাহিয়াৰ, ভূয়া বধান মহানন্দে কৰা পান, ভূয়া বধান মহানন্দে কৰা পান। জয় কৃষ্ণ গুৰু। ইয়াত আৰু নকওঁ আৰু গোটেইটো কৈছে, একো বাকীবলৈ বুজি পোৱা নাই। মানে আগৰখিনি শুনি থাকিলে এইটো বুজি পায়। আমাৰ ভকতে নাম চম কৰি গম পায় যে পৰম পুৰুষ মহাহৰিয়ে যে নিজে দয়া কৰি আহিছে এইবাৰ উদ্ধাৰ কৰিবৰ কাৰণে, আৰু
ইয়াৰ সমান আৰু শ্ৰেষ্ঠ একো নাই বুলি কৈছে এই ভাগৱত এবাৰ শ্ৰৱণ কৰিবলৈ পোৱা। কাৰণ তেওঁৰ শ্ৰীমুখৰ নিজৰ যে স্বয়ং নাৰায়ণে যি সেই চতুশ্লোকী ভাগৱত সেই ভাগকে দিছে। ভাগৱত কেতিয়াও দুখন নাই, ঈশ্বৰো দুজন নাই, নামো দুটা নাই, এটাই থাকিব, এজনেই থাকিব। খালি যুগে যুগে সময়ে সময়ে তেওঁ দেহ অৱয়ৱটো বদলি কৰি আহে আৰু যুগোপযোগী নামটো বদলি কৰি আহে। কিন্তু যিটো যুগত যিটো নাম এইটো নাম খাটাং পাবই লাগিব। এবাৰ হ'ল কৃষ্ণগুৰু নাম। গতিকে এইবাৰ সৌভাগ্য বুলি কৈছে তেওঁ সেই ভাগৱতকে নাৰায়ণে যি ব্ৰহ্মাক চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিলে সেই মূল ভাগৱতকে এইবাৰ গোটেই জগতখন তৰি যোৱাৰ কাৰণে আমাক প্ৰদান কৰিছে। জয় কৃষ্ণগুৰু। অমৃতবাণী পাঠ পৰম গুৰু কৃষ্ণগুৰু প্ৰভুজনাৰ শ্ৰীমুখ নিশ্চিত অমৃতবাণী। জয় কৃষ্ণ। আমি 5 মিনিট বহি দিব লাগিব, 5-10 মিনিট, তাৰমানে এইটো বেকা হৈছিল। হা এই অমৃতবাণীটো এজনক নহ'লে ভাগৱতী এজনক দিয়ক, ভাল কোনোবা পাঠ কৰা। মই 5 মিনিট আহিছোঁ বাহিৰত, আপুনিয়ে বহক। আহক, একো নহয়। জয় কৃষ্ণগুৰু। অমৃতবাণী পাঠ ইয়াৰ পিছৰ কাৰ্যসূচী আছে। অমৃতে অমৃত দিছে আপোনালোকৰ চক্ৰই নিশ্চয় অকল অমৃতবাণীটো অলপ পাঠ কৰিব যিমানকণ পাৰে। বাৰু আমি ভাগৱতী হয়তো ভাগৱতী হিচাপে অকণমান পাঠ কৰিব কাৰণে কিবা দুখ ধৰিব নেকি? অলপ সময়, বেছি সময় নহয়, তাৰমানে এইটো বহুত বেকাৰ হৈছে না। অকণমান মই উঠি লওঁ। অমৃতবাণীত কি আছে গম পায়? জগতৰ ঈশ্বৰে ইটোৰ পিছত সিটো আৰু কৃপা কৰিছে। নাম দিলে, ভাগৱত দিলে, ভকত সাজিলে, আৰু এইবাৰ আমাক কি দিছে? অমৃত। কি অমৃত? জন্ম জন্মান্তৰে অমৰ হৈ যাব এই কৃষ্ণগুৰু নামৰ অমৃত খালে। জয় কৃষ্ণগুৰু। এবাৰ ভাবকচোন, খুব ভাল বস্তু খাব দিলে কিমান ভাল লাগে। আৰু বোলে এনেকুৱা বস্তু খুৱাই দিলে অমৰ হৈ যায়, নমৰে। কি অমৃত, হয়নে নহয়? এই অমৃত দিছে, নামামৃত। এইবাৰ এই এক নাম দিছে, অমৰ হৈ যাব। মানে জন্ম জন্মান্তৰে তেওঁ লগতে ৰাখিব আৰু তেওঁ বাক্য পালন কৰি এই নাম ৰক্ষা কৰিব লাগিব আৰু তেওঁ কৰ্ম কৰিব লাগিব। সেইকাৰণে ইয়াত দিছে যে অমৃতবাণী পাঠ পৰম গুৰু কৃষ্ণগুৰু প্ৰভুজনাৰ শ্ৰীমুখ নিঃসৃত অমৃতবাণী। মই মাত্ৰ প্ৰথম পেৰেগ্ৰাফটো পঢ়িছোঁ, বাকীখিনি তেওঁ পাঠ কৰিব। একো ক'ব লগা নাই, আমি ইয়াত অকণমান ক'ব লগা আছে কৈছোঁ। ইয়াত দ্বৈতবাদী যে শব্দটো দিছে, দুটা ভাৱ। বহুতে কি কৰে, গুৰু এজন বেলেগ, ঈশ্বৰ এজন বেলেগ, বোলে হৰণ দিছে বেলেগ এজনে, এইটো দ্বৈতবাদী শাস্ত্ৰৰ মতে। এক নাম যিজনে দিব তেওঁৱে অৱতাৰ ঈশ্বৰ হ'ব লাগিব। তাৰপৰা আহিলে এতিয়া কৃষ্ণগুৰু প্ৰভু আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু একেজনে, কেতিয়াও কিন্তু দুটা ভাৱ আহিলে দ্বৈতবাদী হ'ব। আমি যাতে তেওঁক এজন বুলি ভক্তি কৰিব পাৰোঁ, তেতিয়া আপোনাৰ এই ঘৰটোলৈ মানে ফুল কাৰেণ্ট আহি থাকিব। নহ'লে কিন্তু কাৰেণ্টটো জেগাত কাটি দিলে ঘৰত আৰু মানে লাইট টিপিলেও নজ্বলে বুলি কৈছে। গতিকে আমি যাতে তেওঁ বাক্য পালন কৰিব পাৰোঁ, তেওঁ যাতে আমাক কৃপা কৰে। গতিকে ইয়াত কৈছে, হে জগতবাসী, আমি আহ্বান কৰিছোঁ, দ্বৈতবাদী ভাৱ ত্যাগ কৰি কৃষ্ণগুৰুৰ নাম লোৱা, সৎগুৰুৰ আশ্ৰয় লোৱা, মনুষ্যতনু সামফল কৰা, যিজনাৰ কৃপাতে মনুষ্যতনু লাভ কৰিছা, তেওঁকেই ভক্তি কৰা। তোমাৰ পথৰ সম্বল হ'ল কৃষ্ণগুৰুৰ নাম। প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। হে মনুষ্যসকল, মই কৈছোঁ, মই মানে কৃষ্ণগুৰু প্ৰভু জগতৰ ঈশ্বৰে কৈছে, ঈশ্বৰে খালি মই বুলি ক'ব পাৰে, বাকী কোনেও মই কোৱা অধিকাৰ নাই। গতিকে গাৰ্জেনে যেনেকৈ চহী কৰি দিয়ে, জগতৰ ঈশ্বৰ মালিকে গোটেই জগতৰ কাৰণে চিনাকি দিছে। তথাপিতো বহুতৰ ভাৱ আহে, মই বুলি কৈছে, তেতিয়া ভকতে এইটো কৈ দিয়াটো দায়িত্ব, হয়নে নহয়? আৰু সেইকাৰণে ইয়াত অমৃতবাণীত অকল পাঠে কৈ যাব, ইয়াত কোনো ক'ব লগা নাই যে বিষয় কৰ্ম এৰিব লাগে বুলি ভয় নকৰিবা, সংসাৰী হোৱা, ল'ৰা ছোৱালী জন্ম দিয়া, তাৰ বাবে তুমি দুখী নহয়। তোমাৰ মনুষ্যতনুৰ মুক্তিৰ পথ হ'ল কৃষ্ণগুৰু নাম।
ভুলি নাযাবা, পাহৰি নাযাবা। তুমি পাহৰিলেও ঈশ্বৰে তোমাক নাপাহৰে। তুমি শুদ্ধভাৱে গুৰুমন্ত্ৰ জপ কৰা, উদ্ধাৰ হোৱা, মুক্তি হোৱা। জয় কৃষ্ণ গুৰু। আমাৰ ভাগৱতী প্ৰভুজনে পাঠ কৰি যাব। জয় কৃষ্ণ। অমৃতবাণী নালাগে দিয়ক। হে মনুষ্যসকল, তোমালোকে ভাবিব পাৰা যে কৃষ্ণগুৰুৰ নাম পালন নিয়ম পালন কৰিব নোৱাৰিবা। সেইটো তোমালোকৰ ভ্ৰমে। নামত নিয়ম সংযম বিধি একো নাই। মুখেৰে নাম লোৱা, হাতেৰে কৰ্ম কৰা। আকৌ তোমালোকে ভাবিব পাৰা পিতৃ মাতৃ স্বধৰ্ম এৰো কেনেকৈ। তোমালোকে ভাবা তোমালোকৰ স্বধৰ্ম মূৰ্তি পূজা কৰা বা হোম যজ্ঞ কৰা। এইটো তোমালোকৰ স্বধৰ্ম নহয়, কাৰণ মানুহৰ মূৰ্তিৰ পৰা জন্ম নহয়। হোম কৰিও জন্ম লাভ কৰিব নোৱাৰা। সেইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা নাই। মই স্বধৰ্মৰ কথা কৈছোঁ শুনা। তোমালোকৰ স্বধৰ্ম হ'ল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ দিয়া, শিক্ষাগুৰুক সেৱা কৰা। আৰু স্বধৰ্ম হ'ল গুৰুৰো গুৰু, মুক্তিদাতা শৰণদাতা গুৰুৰ আশ্ৰয় লৈ কৃষ্ণগুৰুৰ নাম লোৱা। সেই তোমালোকৰ স্বধৰ্ম। কিয়নো সকলো জীৱ ঈশ্বৰৰ অংশ। ঈশ্বৰৰ কৃপাত এই পৃথিৱী পাইছা। ঈশ্বৰে তোমালোকক আনিছে আৰু শেষান্তৰত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। জন্ম মৃত্যুৰ গৰাকী হ'ল ঈশ্বৰ কৃষ্ণগুৰুৱে। এতিয়া ভাবিছ স্বধৰ্ম কি? হে মানৱসকল, তোমালোক অনিত্য, অসাৰ। তোমালোকৰ বিষয় বাসনা ধন সম্পদো অসাৰ। জন্মিলে মৃত্যু অনিবাৰ্য, কিন্তু পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণগুৰু নামত শৰণ লোৱা, কৃষ্ণগুৰুক ভজন কৰা, ভক্তি কৰা, আশ্ৰয় লোৱা। অবিশ্বাস নকৰিবা। অবিশ্বাস কৰাটো তোমালোকৰ মনৰহে বিকাৰ, আত্মাৰ বিকাৰ নহয়। জীৱ বিকাৰবিহীন। আত্মাৰ জন্ম মৃত্যু নাই, দেহৰহে জন্ম মৃত্যু আছে। দেহ ধাৰণ কৰাৰ বাবে জীৱই নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। এই নৰক যাতনাৰ পৰা উদ্ধাৰৰ পথ হ'ল কৃষ্ণগুৰু নাম। নামেহে তৰাইতে পাৰে তোমালোকক মায়া সংকটৰ পৰা। ভুলি নাযাবা, নাম জপ কৰা, কৃষ্ণগুৰুক ভজন কৰা, জীৱন সাম্ভল কৰা, কৃষ্ণগুৰুত শৰণ লোৱা, আশ্ৰয় লোৱা। কৃষ্ণগুৰুৱে তোমালোকক ৰক্ষা কৰি থাকিব। সৎগুৰুৰ নিৰ্দেশমতে বাক্যমতে সমস্ত পালনীয় কৰ্ম কৰিবা। যিজন কৃষ্ণগুৰুৰ কৃপাত জগত সৃজন হৈছে, সেইজনাই সমস্ত ভূততে ব্যাপী আছে। ভালদৰে উপলব্ধি কৰি লোৱা। সৎগুৰুৰ ওচৰত পুনঃ বুজি লোৱা। হে মনুষ্যসকল, সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা। সকলোতে কৃষ্ণগুৰু ব্যাপী আছে। সকলো জীৱৰ প্ৰতি দয়া স্নেহ মমতা কৰিবা, ভূতদয়া কৰিবা। বিশেষত মনুষ্যগণক ঈশ্বৰ বুদ্ধি কৰি সেৱা জনাবা। ধৰ্মৰ মূল হ'ল হৰিভক্তি কৰি মানৱ সেৱা কৰা, লোকৰ অৰ্থে কাম কৰা। কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত মানৱ জন্ম লাভ কৰিব পাৰে। ইহেন মনুষ্য তনু পাই হৰিক নবুজি পশুৰ দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন বিফল নকৰিবা। অতি সোনকালে কৃষ্ণগুৰু নাম লোৱা, পুণ্য সঞ্চয় কৰা। নাম স্মৰণত পাপ পুণ্য ৰহিত কৰি উদ্ধাৰ হোৱা, লোকৰ উপকাৰ কৰা। তেতিয়াহে তোমালোক